পবিত্ৰ আৰু আমাৰ সত্য জীৱিত ঈশ্বৰ, এই সময়ত আমি তোমাৰ চৰণত আকৌ এবাৰ মূৰ দুৱাইছোঁ। আমি উপায়হীন পাপী আছিলোঁ, কোনো আশা নাছিলে। তুমি স্বৰ্গৰ পৰা আমালৈ চকু তল কৰি চালা। আমাৰ দৰে পাপীবিলাকক নৰকত যাবলগীয়ালৈ দয়া কৰিলা, অনুগ্ৰহ কৰিলা। তুমি প্ৰভু যীশুক পঠাই দি পিনি আমাৰ পাপৰ ভাৰটো তেওঁক দি তেওঁকেই ক্ৰুচত মৰিব দিলা আমাৰ বদলি। আৰু তেওঁৰ সেই ক্ৰুচীয় মৃত্যুৰ আৰু তেজৰ দ্বাৰা আমাৰ গোটেইখিনি পাপ তেওঁ চাফা কৰাৰ কাৰণে তেওঁৰ পবিত্ৰ গোটেই তেজেৰে ধুৱাই আমাক চাফা কৰিলে। আমাৰ অনন্ত সুচী হোৱা লোকসকল এতিয়া এই ঠাইত একত্ৰিত হৈছোঁ। তুমি আমাক আশীৰ্বাদ কৰা, তোমাৰ সন্তানৰূপে কেনেকৈ চলি তোমাক সন্তুষ্ট কৰিব পাৰিম বাকী বছৰত। তোমাৰ পবিত্ৰ জ্ঞান আমাক দান কৰা, তোমাৰ পবিত্ৰ ইচ্ছা দয়া কৰি আমাক দিয়া, যাতে তোমাৰ পবিত্ৰ ইচ্ছা আমি পালন কৰিম জীয়াই থকা সময়ত। তোমাৰ মাত আমাক শুনোৱা, তোমাৰ পথত সত্য পথত চলাই নিয়া ৰাস্তা দেখুওৱা আমাক। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৈছোঁ, যিজনে আমাৰ কাৰণে মৰিলে ক্ৰুচত। আমেন। দুই ধৰণৰ মন পাল্টনৰ কথা ক'ব বিচাৰিছোঁ। মন পাল্টন বুলি কওঁতে আচলতে বাইবেলত দুই ধৰণৰ মন পাল্টনৰ কথা কৈছে। তাৰে মাজত কনফিউজন হ'ব পাৰে কিছুমানৰ, মানে বিশেষকৈ খেলি মেলি হ'ব পাৰে। বাইবেলত দুইজনৰ মন পাল্টনৰ কথা কৈছে। প্ৰথমতে 1 নম্বৰটো এজন পাপী হিচাপত মন পাল্টন কৰিব লাগিব, যিটো নেকি মন পাল্টোৱা আৰু সুবাৰ্তাত বিশ্বাস কৰা, মাৰ্ক 1:15 কৈছে। সেইটো 1 নম্বৰ মন পাল্টন। তাৰপিছত ধাৰ্মিক হোৱাৰ পিছত মন পাল্টন। ধাৰ্মিক মানে পৰিত্ৰাণ পোৱাৰ পিছত, উদ্ধাৰ কৰাৰ পিছতো আমাৰ প্ৰত্যেকটো পাপৰ পৰা আমি মন পাল্টন কৰিব লাগিব। এতিয়া চাওক, 2 kinds of repentance। প্ৰথম মন পাল্টন, ইয়াত দেখিছে আপোনালোকে, মন পাল্টোৱা আৰু সুবাৰ্তাত বিশ্বাস কৰা, মাৰ্ক 1:15। এইটো কিহৰ কাৰণে? অনন্ত পৰিত্ৰাণৰ বাবে, অনন্ত পাপ ক্ষমাৰ বাবে জীৱনত এবাৰ মন পাল্টন কৰিলে আপুনি, আৰু এইবাৰ আপুনি মন পাল্টন কৰিলে এইবাৰ এই ছেমিনাৰত, সেইটো মন পাল্টনৰ কথা কৈছে। পাচনি কৰ্ম 1:18, 11:18 পঢ়ি দিবা কি কৈছে ইয়াতে। পৌলে পিতৰে এই মন পাল্টনৰ কথা কৈছে, জীৱনৰ মন পাল্টন। এই কথা শুনিবা তেওঁবিলাকে নিৰন্দি ঈশ্বৰৰ স্তুতি কৰি কৰে, তেনেহ'লে ঈশ্বৰে পৰজাতিবিলাককো জীৱনৰ অৰ্থে মন পাল্টন দান কৰিলে। য়েছ, গতিকে পৰজাতি লোককো জীৱনৰ অৰ্থে মন পাল্টন দান কৰিলে। এই মন পাল্টনটো জীৱনৰ কাৰণে মন পাল্টন, স্বৰ্গ যোৱা মন পাল্টন। পাপী হিচাপত এজন পাপীয়ে মন পাল্টন কৰিলে, তাতে শেষ হ'ব নেকি? আৰু কৰিবলগীয়া একো নাই আমাৰ জীৱনকালত? নাই, আছে। আমি যে ভৱিষ্যতে পাপ কৰিম কেতিয়াবাই, তেতিয়া কি কৰা উচিত? বাইচান্স পাপটো কৰিব নালাগিছিল, আমি ধাৰ্মিক মানুহ, ধাৰ্মিক হিচাপত আৰু পাপ কৰিবই নালাগে। কিন্তু কেতিয়াবা এই পাপী পৃথিৱীত আমাৰ খং ৰাগ কিবা কিবি বেয়া মাত ওলাই যাব পাৰে, আমাৰ পাপ হৈ যাব পাৰে। তেতিয়া আমি কি কৰা উচিত? তেতিয়া সেইটো আন এটা মন পাল্টন কৰিবলৈ বাকী আছে। গতিকে ঈশ্বৰৰ সন্তান ৰূপে প্ৰত্যেকটি পাপৰ পৰা আমি ঈশ্বৰৰ লগত ফেলোশ্বিপটো যাতে ভাল হয়, ঈশ্বৰৰ লগত সম্বন্ধটো ভাল হয়, তাৰ কাৰণে আমি পাপটো স্বীকাৰ কৰিব লাগিব। আমি একেলগে পঢ়িম 1 জোহন 1:9। কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে। গতিকে এই স্বীকাৰটো যিবিলাকে স্বৰ্গ যোৱা পৰিত্ৰাণ পালে তেওঁলোকেহে কৰিব পাৰে। যিবিলাকে স্বৰ্গ যোৱা পৰিত্ৰাণটো বিশ্বাস কৰা নাই, তেওঁলোকে স্বীকাৰ কৰিলে একো ভেলু নাই, তেওঁলোকৰ স্বীকাৰৰ কাম নাই। কাৰণ বাপেকৰ আগত নিজৰ পুতেকেহে স্বীকাৰ কৰিব পাৰে। চাকৰে স্বীকাৰ কৰিলে স্বীকাৰটো মানি নলয় বাপেকে, নিজৰ পুতেকৰ স্বীকাৰটো মানি ল'ব। গতিকে আমি এতিয়া পাপ অনন্তকাল যীশুৱে ক্ষমা কৰিলোঁ, আমি বিশ্বাস কৰিলোঁ। আজি আমি বিশ্বাস কৰিলোঁ, জানিলোঁ যোৱা সন্ধিয়াৰ পৰা। এতিয়া আমি ঈশ্বৰৰ সন্তান হ'ল। কেতিয়াবা আমাৰ ভুল হ'লে ঈশ্বৰৰ ওচৰত আমি ৰাতি টোপনি যোৱাৰ আগতে, দিনটো ক'ৰবাত ভুল হ'ল নেকি, টোপনি যোৱাৰ আগতে 10 মিনিট প্ৰাৰ্থনা কৰিব লাগে অন্তত। ঈশ্বৰ, ক'ৰবাত আজি দিনটো যদি ভুলো হৈ গ'ল, জানি নাজানি মোক মাফ কৰক, আৰু কালি যেন আকৌ একেটা ভুলকে নকৰোঁ, মোক শক্তি দান কৰক, আৰু মোৰ ভুলটো জানিব দিয়ক, মই ক'ত ভুল কৰিলোঁ, তোমাৰ বাইকৰ দ্বাৰা মোক জানিব দিয়ক। সেইটো এটা মন পাল্টন। সেইটো যীশুখ্ৰীষ্ট ঘূৰি নোহোৱালৈকে বা মৃত্যু নোহোৱালৈকে আমি কৰি থাকিব লাগিব, মোৰ মৃত্যু নোহোৱালৈকে। গতিকে যেতিয়াই আমাৰ ভুল হয়, যেতিয়াই আমাৰ পাপ হয়, খং ৰাগ হয়, ভুল ভ্ৰান্তি হয়, মিছা কথা কোৱা হয়, কিবা এটা পাপ কৰোঁ, ৰাতি টোপনি যোৱাৰ আগতে এইটো স্বীকাৰ কৰি ল'ব লাগেগৈ ঈশ্বৰৰ আগত। কিহৰ কাৰণে? ফেলোশ্বিপটোৰ কাৰণে, স্বৰ্গ যাবৰ কাৰণে নহয়। স্বৰ্গতটো যোৱা কেতিয়াবাই হ'ল, যীশুৱে তেজেৰে যোৱা কৰিলে। কিন্তু এই স্বীকাৰটো নকৰিলে আমাৰ ঈশ্বৰৰ লগত সম্বন্ধটো বেয়া হৈ যাব, ফেলোশ্বিপটো ভাঙি যাব। আৰু ফেলোশ্বিপ ভাঙিলে
আমাৰ খ্ৰীষ্টিয়ান জীৱন বেয়া হ'ব খ্ৰীষ্টিয়ান জীৱন ভাল কৰিবলৈ হ'লে আমি পাপবিলাক স্বীকাৰ কৰিব লাগিব মন পালন কৰিব লাগিব এটো পাপ কেমা পোৱাবিলাকৰ বাবেহে এই পত্ৰটো লিখা হৈছে প্ৰথম জোহনটো মতি মাগ লোক জোহন চাৰিটা হববাতৰি কেনেকৈ স্বৰ্গ যাব পাৰে পৰিত্ৰাণ পোৱাৰ কাৰণে লিখা আছে কিন্তু প্ৰথম জোহনটো জোহনে যিজন জোহন হববাতৰি জোহনে লিখিলে সেই একেজন জোহনে কৈছে যে খ্ৰীষ্টিয়ান জীৱন কেনেকৈ কৰিব এতিয়া পাপ ক্ষমা পোৱাৰ পিছত কেনেকৈ খ্ৰীষ্টিয়ান জীৱন কৰিব এটো প্ৰথম জোহনত তেওঁ উল্লেখ কৰিছে পাপ ক্ষমা পোৱাবিলাকৰ কাৰণে গতিকে এতিয়া যদি আমি বাধ্য সন্তান হওঁ ঈশ্বৰৰ পৰা আমি আশীৰ্বাদ পাম বাইবেলে কৈছে ইজৰাইলক কৈছিলে বাধ্য হ'লে আশীৰ্বাদ দিম ঈশ্বৰৰ বাইকলৈ বাধ্য হ'লে আশীৰ্বাদ দিম অবাধ্য হ'লে মই হাও দিম বুলি ইজৰাইলক কৈছিলে আৰু সেইটো ফলিয়ালে আমি চকুৰে দেখিলোঁ ঠিক তেনেকা এতিয়া আমি ইজৰাইল নহলেও আমিও যিশুৰ অনুগ্ৰহৰ দ্বাৰা আমিও ঈশ্বৰৰ সন্তান হৈছোঁ তেনেহলে আমিও আমাৰ বাবে একে মডেল একে আহি ইজৰাইলৰ যোগেদি আমাকো দেখাইছে আমি যদি অবাধ্য হওঁ ঈশ্বৰৰ পৰা আমি ডিসিপ্লিনত পৰিব লাগিব অনুশাসনত আনিব ঈশ্বৰে আমাক অনুশাসন কৰিব অনুশাসনত ৰাখিব কুবাব শাস্তি দিব পৰিত্ৰাণৰ আনন্দ নাইকিয়া কৰিব এই ধৰণৰ কথা বাইবেলে কৈছে কোনে পঢ়ি দিব এই 12 দাই যি আশ্বাসৰ বাণীয়ে পুত্ৰ বুলি তোমালোকৰ লগত কথা পাতিছে বোলে হে মোৰ পুত্ৰ প্ৰভুৰ শাসন হেৰুৱা নকৰিবা আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে তেওঁ শাস্তি দিয়ে আৰু তেওঁ ৰাজ্য কৰাৰ প্ৰতিজন পুত্ৰ কুবাই ইয়াক তোমালোকে পাহৰিলা কুবাই কুবাব নৰকত নোযোৱা খ্ৰীষ্টিয়ানক কুবাব নৰকত যোৱা খ্ৰীষ্টিয়ানক নুকুবাই ধৰক আমি নিজৰ সন্তানক কুবাব পাৰো বেলেগৰ সন্তানক যদি মই কুবাই দিওঁ বেলেগে পুলিচত কেছ দিলে মই বিপদত পৰি যাম হাই হাই ইলিগেল এটো এটা বেআইনী কাম হ'ব বেলেগৰ সন্তানক মই কুব দিলে এছাৰি মাৰিলে কিন্তু মোৰ জন্ম দিয়া ল'ৰাক মই বেয়া হ'লে ভাল কৰিবৰ কাৰণে কুবাব পৰা মোৰ ৰাইট আছে অধিকাৰ আছে সম্পূৰ্ণ অধিকাৰ আছে ঈশ্বৰৰ অধিকাৰ আছে সত্য আছে অধিকাৰ আছে আপোনাৰ ওপৰত যে আপোনাক যদি তেওঁ স্বৰ্গ যোৱা তেজ দিছে আপোনাক যদি তেওঁ অনন্ত জীৱন দিছে তেওঁৰ হেতু ৰাইট আছে যে আপোনাক তেওঁ ভাল কৰিবলৈ কুবাবৰ অধিকাৰ আছে এটো এটা কৈছে যাক প্ৰেম কৰে তাকে কুবাম বুলি কৈছে কেনে ধৰণৰ কুব হ'ব পাৰে বাইবেলৰ পৰা উদাহৰণ অলপমান মনত পেলাওঁচোন পঢ়ি দিবা এটুকু ইব্ৰী 12 দাই তোমালোকে যি অহন কৰিছা এয়ে তোমালোকৰ শাসনৰ অৰ্থে ঈশ্বৰে পুত্ৰবিলাকৰ প্ৰতি তেনেকৈ তোমালোকৰ প্ৰতি ব্যৱহাৰ কৰিছে কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ আছে কিন্তু সকলোৱে যি শাসনৰ ভাগি হ'ল তোমালোক যদি তাৰ ভাগি নোহোৱা তেন্তে তোমালোক যাৰহে পুত্ৰ নোহোৱা তোমালোক জাৰস হে পুত্ৰ নোহোৱা জাৰস মানে জহৰা হা জারস জারস হে যার জহে জারস হে মানে জহরা জহরা অৰ্থটো জহৰা শব্দ শুনিছেনে গাঁৱত সমাজত হা জহৰাটো ইলিগেল সন্তানক কয় গতিকে যদি আপুনি ভাং খাই বেবিচাৰ কৰি মদ খাই বেয়া কাম কৰি খ্ৰীষ্টিয়ান ঈশ্বৰৰ স্বৰ্গত যোৱা বুলি মুখেৰে কৈ থাকে কিন্তু তেনেকা পাপ কৰি আছে কিন্তু যদি আপোনাক ঈশ্বৰে একো তাজ কৰা নাই কুবুৱা নাই মাৰ দিয়া নাই শাস্তি দিয়া নাই আপুনি ঈশ্বৰৰ সন্তান নহয় আপুনি বেআইনী সন্তান হয় ইলিগেল সন্তান হয় পৰীক্ষা কৰক নিজৰ জীৱনটো ইয়াৰে পৰীক্ষা কৰিব পাৰে স্বৰ্গ যোৱা পৰিত্ৰাণ পোৱা সঁচা খ্ৰীষ্টিয়ান হয় নে নহয় সঁচা খ্ৰীষ্টিয়ান হ'লে ঈশ্বৰৰ সন্তানক ঈশ্বৰে কুবাম বুলি কৈছে জহৰাটোক নুকুবাই জহৰাটো শয়তানৰ সন্তানক ঈশ্বৰে তাজ নকৰে গতিকে কেনে ধৰণৰ কুব হ'ব পাৰে সেইটো অলপমান ভাবি চাওঁ নতুন জন্ম নোপোৱা মানুহেটো কুবটো ডাইৰেক্ট নৰকতে যাব মৰাৰ পিছত তেওঁ যদি নতুন জন্ম পোৱা নাই তেওঁ পাপ কৰিলে নৰকত যাব কিন্তু নতুন জন্ম পোৱাৰ পিছত তেওঁ বৰ্ণ এগেইন খ্ৰীষ্টিয়ানক ঈশ্বৰে নৰকত পঠাব নোৱাৰে কাৰণ ঈশ্বৰে মিছা ক'ব নোৱাৰে গতিকে তেওঁক এই পৃথিৱীতে অনুশাসন কৰিব লাগিব অনুশাসনটো বুজি পায়নে আপোনালোকে এইটো আনুষ্ঠানিক অফিচিয়েল শব্দ অনুশাসনত ৰাখা কৰন্তীয়া মণ্ডলীয়ে তেনেকুৱা গণ্ডগোল কিছুমান কৰিছিলে কৰন্তীয়া ভাই ভনীবিলাকে পৰিত্ৰাণ পোৱাৰ পিছত নতুন জন্ম পোৱাৰ পিছতো কিছুমানে মদ খাইছিলে ভাং খাইছিলে ভাং বুলি নাজানো মদ খোৱাটো নিচা বস্তু খাইছিলে কিছুমান আৰু মিছা কৈছিলে ঠক প্ৰবঞ্চনা কৰিছিলে কেছ খেলিছিলে ইজনে ইজনৰ কোৰ্ট কেছাৰী আৰু বেবিচাৰিও কৰিছিলে কৰন্তীয়া ভাই ভনীৰ মাজত গতিকে কৰন্তীয়া ভাই ভনী সেইকাৰণে বাইবেলে কৈছে বহুত দুৰ্বলী ৰোগীয়া আৰু বহুত মানুহ নিদ্ৰিত হ'ল ঈশ্বৰৰ পানিশমেণ্ট আছে মগজু বেয়া হ'ব মাথা খাম নাইকিয়া হ'ব মাথা বলিয়াৰ দৰে হ'ব
ঈশ্বৰৰ কোব খোৱাবিলাক বিভিন্ন ধৰণৰ কোব আছে ঈশ্বৰৰ গতিকে ঈশ্বৰে আপোনাক কি ধৰণৰ পানিশমেণ্ট দিব আপুনি যেহেতু নৰকত নাযায় এই পৃথিৱীতে আপুনি পাবলগীয়াটো পাব ঈশ্বৰৰ সন্তান কাৰণে গতিকে জাকুবৰ উদাহৰণ যদি চাওঁ জাকুবে নিজৰ ককায়েকক ঠগাইছিলে এছক তেওঁ ঠগাই পিনে আশীৰ্বাদ লৈছিলে খ্ৰীষ্টিয়ানে কৰিব নাপাইছিলে এইটো খ্ৰীষ্টিয়ানে ঠগাব পায় না বেলেগক ঠগাব পায় না চিৰিয়াছ পাপ এইটো ঠগুৱাটো সেইকাৰণে জাকুবেও 7 বছৰ কি 14 বছৰ বেলেগৰ পৰা ঠগ খালেগে গম পায়নে আপুনি যি কৰিছে তাৰ কৰ্মৰ ফল আকৌ ঘূৰাই পাইগে ঘূৰাই পাব পৃথিৱীতে জাকুবক তেওঁৰ মোমায়েকে লাবনে 14 বছৰ ঠগালে ইয়েছ খ্ৰীষ্টিয়ানে যি কৰে তাৰ ফল নিজেই পায় যি কৰে তাৰ ফল নিজেই পাব ইয়াতে পাব গতিকে আপুনি যদি ৰাগিয়াল বস্তু খাই আছে বেয়া বস্তু খাই আছে দুৰ্বল হ'ব বেমাৰ হ'ব মাথাটো কাম নাইকিয়া হ'ব বুঢ়া বুঢ়ী বয়সত কোনোবা চুপৈ টানে কোনোবাই মদ খায় ভাং খায় পৰিত্ৰাণ পোৱাৰ পিছতো কি হ'ব বহুত দুৰ্বল হ'ব মাথা কাম নাইকিয়া হ'ব মাথাটো ভাল চিন্তা কৰিব নোৱাৰিব নিচা খোৱা মানুহটো নহয় জানো কিছুমান আকৌ বুঢ়া বুঢ়ী হ'লেও যাৰ নিচা নাই তেওঁৰ মাথা ঠিক আছে ব্ৰেইন ঠিক আছে তেওঁ ঈশ্বৰক সেৱা কৰি আছে বঢ়িয়া জীৱন কৰি আছে আমাৰ ইয়াতে বহুত বৃদ্ধ মানুহ আছে নিচা নোখোৱা মানুহ আছে 80 বছৰ বয়সৰ আইতা আছে গীৰ্জাত সদায় আহি আছে ঈশ্বৰৰ কাম কৰি আছে বাইবেল বহুত মুখস্থ পাঠ কৰে আৰু আপুনি কিছুমান আপোনাতকৈ ইয়াত 70 বছৰ বুঢ়া মানুহ আছে কিছুমান তেওঁলোকৰ মাথা একোৱে কাম নাই কিয় ঈশ্বৰৰ কোপ ঈশ্বৰৰ মাৰ খাইছে তেওঁলোকে পৰিত্ৰাণ পোৱাৰ পিছত অবাধ্য হোৱাৰ কাৰণে তেওঁলোকক অবাধ্য সন্তান বুলি ধৰা যায় গতিকে অবাধ্য সন্তানবিলাকে খুব খাব মাৰ খাব কেতিয়াবা সোনকালে মৰিবও লগা হ'ব পাৰে যদি বেবিচাৰ কৰে বেছি অন্যায় কৰে আধা বয়সো নাপাব বাইবেলে কৈছে দুষ্টবিলাকে আধা বয়সো নাপাব জীৱনৰ বয়সটো জীৱনৰ বয়স 70 বা 80 বছৰ হয় ঈশ্বৰে দিছে আধাও নাপাব দুষ্টবিলাকে স্বৰ্গতো যাব কিন্তু স্বৰ্গত যাব এনেকুৱা সেমিনাৰৰ পৰা ঘূৰি গৈ বহুত মানুহ মৰিছেগে ৰাস্তাত কোনোবাই বাইক চলাই গৈছিলে সেমিনাৰটো আধা হেক নকৰাকে আধা গুচি গৈছে ট্ৰাকৰ পিছত খুন্দা মাৰিছে লগে লগে চাপা হৈছে সঁচা ঘটনা এইটো বহুত বাৰ তেনেকা হৈছে বহুত মানুহৰ ক্ষেত্ৰত নাজানো কি ধৰণে ঈশ্বৰে কাক কেনেকৈ মাৰিব কেতিয়া লৈ যাব কিন্তু স্বৰ্গ যোৱা খ্ৰীষ্টিয়ানে হ'লে স্বৰ্গত যাবই নৰকত নাযায় তাৰপিছত পৰিত্ৰাণৰ নিশ্চয়তা নিৰাপত্তা এইটো বিষয়ে ক'ব বিচাৰিছোঁ গতিকে আমি ইতিমধ্যে পৰিত্ৰাণৰ বিষয়ে বুজিলোঁ পঢ়ি দিবা যোখন 5:24 পদ মই তোমালোকক অতি চোৰকৈ কওঁ যিজনে মোৰ কথা শুনি মোক পঠোৱাজনাত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে আৰু তেওঁ ভূত বিচাৰলৈ আহিব নালাগে কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল উত্তম জাননী যিছু মোৰে আসাদন পাওঁ মই গৌৰৱ স্বৰ্গেৰে পৰিত্ৰাণৰ অধিকাৰী তেজেৰে ধুই মোক দিলে মুক্তি হং পৰিত্ৰাণৰ অধিকাৰী কেনেকৈ মই পৰিত্ৰাণৰ অধিকাৰী হ'লো কেনেকৈ মই এছুৰেঞ্চ অফ সেলভেশনটো মই চিয়ৰ আজি মৰিলেও স্বৰ্গত যাম কালিলেও মৰিলেও যাম ভৱিষ্যতে কোনোবা দিনা মৰিলেও মই স্বৰ্গত যাম সেইটো মই চিয়ৰ কেনেকৈ হ'ম ইয়েছ সেইটো বহুত ইম্পৰ্টেণ্ট গতিকে পৰিত্ৰাণৰ কাম ঈশ্বৰৰ কাৰণে মানৱ জাতিলৈ এটা গিফ্ট হয় অনন্ত জীৱন ঈশ্বৰৰ পৰা মানৱ জাতিলৈ এটা উপহাৰ বৰদান গিফ্ট হয় ফ্ৰী মূল্যে দিয়া উপহাৰ হয় যিসকলে ৰিচিভ কৰিব গ্ৰহণ কৰিব তেওঁলোকলৈ এই উপহাৰ দিয়া যায় ইপিচিয়া 2:8 পদত কৈছে অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা আৰু হে তোমালোকৰ পৰা নহয় ঈশ্বৰৰ হে দান কোনেও যেন গৰ্ব কৰিব নোৱাৰে হে কৰ্মৰ পৰাও নহয় অনন্ত জীৱন কেনেকৈ পাব পাৰিব বহুত মানুহে প্ৰশ্ন কৰে কি কৰিলে মই অনন্ত জীৱন পাম কি কৰিলে মই স্বৰ্গত যাব পাৰিম ভেৰি সিম্পল একদম ইজি উত্তৰ যিশুৱে দিছে যিজনে মোৰ কথা শুনি মোক পঠোৱাজনাত বিশ্বাস কৰে সেইজনৰ কি আছে এতিয়া অনন্ত জীৱন আছে গতিকে অনন্ত জীৱন কেনেকৈ পায় বিশ্বাস কৰিলে পায় শুনি পিনি বিশ্বাস কৰিলে আপোনালোকে শুনি আছে আজি 3 দিন ধৰি 2.5 দিন হৈ গ'ল 2 দিন হাফ হৈ গৈছে এতিয়ালৈকে শুনি আছে আৰু বিশ্বাস কৰাবিলাকে অনন্ত জীৱন পালেই যোনে যোনে বিশ্বাস কৰে তেওঁলোকে পালে ইতিমধ্যে বাইবেলে কৈছে আৰু তেওঁবিলাকে সুদ বিচাৰলৈ আহিব লাগে হয় না তেওঁবিলাকে সুদ বিচাৰলৈ আহিব নালাগে ইয়েছ যিশুৱে কৈছে আপুনি মই সুদ বিচাৰলৈ আকৌ আহিব নালাগে
অলপমান আপুনি কেতিয়াবা ভুল কৰিলে অলপ পাপ কৰিলে আপোনাক ঈশ্বৰে আকৌ সুদবিচাৰ আহি পিনে আকৌ নৰকত পঠাই দিবগেনে তাৰ কাৰণে যিশুৱে আপোনাৰ কাৰণে জীৱন দি মৰিলে তেনেকা কাম কৰিবলৈ অলপ আপুনি পাপ কৰিলে আকৌ নৰকত যাবগে অনন্ত জীৱন পোৱাৰ পিছত নাই মিছা কথা শয়তানৰ এইটো মিছা গতিকে সুদবিচাৰলৈ আহিব নালাগে কিন্তু জীৱনৰ পৰা মৃত্যুলৈ পাৰ হ'ল এইয়া মৃত্যুৰ এখন ট্ৰেইনত গৈছিলোঁ এতিয়া জীৱনৰ ট্ৰেইনত উঠিলোঁ আমি একেলগে পঢ়িম যোহন 10:28-29 পদ আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু কোনেও মোৰ হাতৰ পৰা তেওঁবিলাকক কাঢ়ি নল'ব মোৰ পিতৃ যিজনে সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে য়েছ অনন্ত জীৱন এটা ফ্ৰী গিফ্ট হয় কৰ্মৰ পৰা পালে আমি হেৰাব পাৰোঁ আমি যেহেতু কৰ্মৰ পৰা পোৱা নাই সেইকাৰণে আমি কৰ্ম ভাল হওক বেয়া হওক সেইটোৰ ওপৰত আমি পৰিত্ৰাণটো যদি কৰ্মৰ পৰা হোৱা হ'লে আপুনি যদি ভাল কাম কৰি থাকে পৰিত্ৰাণ পাব আকৌ যদি ভৱিষ্যতে যদি বেয়া কাম কৰে আকৌ পৰিত্ৰাণটো হেৰাব লাগিব কিন্তু বাইবেলে কৈছে পৰিত্ৰাণটো কৰ্মৰ পৰা নহয় ইফিছিয়া 2:8-9 পদত কৈছে পৰিত্ৰাণটো অনুগ্ৰহেৰে বিশ্বাসৰ পৰাই পালা কৈছে তোমালোকৰ পৰা নহয় ঈশ্বৰৰ দান বুলি কৈছে দান পাত্ৰ ফ্ৰীকে দিয়া হৈছে গতিকে কিছুমান মানুহ শিক্ষক আছে ৰেভাৰেণ্ড আছে পাদৰী আছে ডাঙৰ ডাঙৰ লিডাৰ PhD ডক্টৰেট থিওলজিয়ান 2-3টা MD BD পাছ কৰা মানুহবিলাকে ক'ব তই পৰিত্ৰাণ পালে কি হ'ব তই আকৌ পৰিত্ৰাণ পালেও তই বেয়া কাম কৰিলি নাই তই নৰকত গলি তই নৰকত যাবি এনেকৈ ক'ব আপোনালোকক বিশ্বাস নকৰিব শয়তানৰ এই পুত্ৰবিলাকক তেওঁলোক শয়তানৰ পুত্ৰ হয় অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য সাধন কৰোঁতে আত্মা হয় তেওঁলোকৰ মাজত শয়তানে কাম কৰি আছে আৰু সেই শয়তানৰ কাম কৰা পৰিচি সদস্যবিলাকেই যীচুক ক্ৰুচত বধ কৰিলে আজিও সেই থিওলজিয়ান বা সেইবিলাক ডাঙৰ ডাঙৰ ৰেভাৰেণ্ড আমুক তামুকবিলাকেই ঈশ্বৰক যীচুক আকৌ এবাৰ ক্ৰুচত বাৰে বাৰে মাৰি আছেগে তেওঁলোকৰ কথা বিশ্বাস নকৰিব আপুনি কাক বিশ্বাস কৰিব লাগে কেৱল মাত্ৰ কাক বিশ্বাস কৰিব পাৰোঁ এই বিশ্বত আমি কাক এই বাইবেলখন ইয়াৰ বাহিৰে কাকবা বিশ্বাস কৰিব পাৰোঁ না সকলো মানুহ মিছলীয়া হ'লেও ঈশ্বৰ সত্য বুলি মনা হওক ৰোমিয়া 3:3 পদত কৈছে ঈশ্বৰ মনুষ্য নহয় যে তেওঁ মিছা কথা ক'ব নহয়নে মানুহে মিছা কয় কিন্তু ঈশ্বৰে ক'ব পাৰে না মিছা ঈশ্বৰে ক'ব নোৱাৰে নিৰাপদ ৰাস্তা এটাই আছে এই বাইবেলখন বাইবেলৰ বাহিৰে নিৰাপত্তা ক'তো নাই সেফটি জেগা ক'তো নাই গতিকে আপুনি ৰেভাৰেণ্ড পাদৰী সভা তেনেকুৱা ফাল্টু কথা নক'ব থিওলজি কিবা সেমিনাৰী এইবিলাকক বিশ্বাস কৰিম এইবিলাকক সুধি ল'ম এনেকুৱা ফাল্টু নক'ব সুধে যদি বাইবেলক সোধক সুধে যদি ঈশ্বৰক আঁতুকাৰি সোধক প্ৰাৰ্থনা কৰক সৃষ্টিকৰ্তাৰ আগত নিজৰ যিজনে আপোনাক সৃষ্টি কৰিছে তেওঁক আঁতুকাৰি সোধক আপুনি কিবা যদি জানিব বিচাৰে তেওঁৰ বাইবেলৰ লগত অধ্যয়ন কৰক মানুহক নহয় গতিকে অনন্ত জীৱন আপোনাৰ আছে আপুনি স্বৰ্গত যাব গতিকে এতিয়া অনন্ত জীৱন পোৱাৰ পিছত কি কৰা উচিত এইটো কি কৈছে কলচীয়া 1:6 পঢ়ি দিবা যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা সেই দিনাৰে পৰা সেই ভগৱানক তোমালোকৰ মাজত যেনেকৈ গোটেই জগততো তেনেকৈ ফল ধৰি বাঢ়ি আছে ইয়েছ ইয়াত কৈছে যিদিনাখন তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা কৈছে শুনা আৰু জানা গতিকে আপুনি শুনিলে আৰু জানিলেও এটা দিন আছে কেতিয়া আপুনি শুনিলে কেতিয়া জানিলে মোৰো আছে তেনেকুৱা এটা দিন মই শুনিলোঁ আৰু জানিলোঁ মোৰ কাৰণে ছেপ্টেম্বৰ 6 তাৰিখ আছিলে ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ আছিলে চনটো 2006 চন আছিলে যেতিয়া ঈশ্বৰৰ অনুগ্ৰহৰ কথাটো মই শুনিলোঁ সত্যৰূপে আৰু বুজি পালোঁ ঈশ্বৰে মোক মৰম কৰি ক্ৰুচত তেওঁৰ তেজেৰে মোক পাপ ধুই চাফা কৰিলে অনন্তকাল ইব্ৰী 9:12 পদ ইব্ৰী 10:10 পদ মই বুজিলোঁ মই স্বৰ্গত যাব পাৰিম এতিয়াৰ পৰা সেই দিনাৰ পৰা আজিলৈকে মই বাঢ়ি আছোঁ বাইবেল পঢ়ি আছোঁ প্ৰাৰ্থনা কৰি আছোঁ 18 বছৰত এই সত্যক জনা হ'ল মোৰ 18 বছৰ মই লাগি আছোঁ ঈশ্বৰৰ এই প্ৰেমত 18 years 18 বছৰ ইয়েছ যিকোনো জীয়াই থকা বস্তুৱে জন্মৰ পিছত বাঢ়ে আপুনি বাঢ়িব লাগিব গতিকে ঈশ্বৰৰ হৃদয় প্ৰেমটো জনাৰ পিছত আপুনি পৰিত্ৰাণৰ জ্ঞানত আপুনি বাঢ়িব লাগিব ধীৰে ধীৰে ষ্টেপ বাই ষ্টেপ আপুনি বাঢ়িব লাগিব সেই বাঢ়াৰ বিষয়ে অলপমান কম এইটো যীশুলৈ চালে আপুনি যীশুলৈ চাব লাগে মই ক'লোঁ বাইবেল আৰু যীশুৰ বাহিৰে কাকো চাব নালাগে বাইবেল আৰু যীশুৰ বাহিৰে কাকো চাব নালাগে মানুহক চালেই বিপদত পৰিব উজুতি খাব আপুনি
বাইবেল আৰু মানুহলৈ চকু বন্ধ কৰক হয় মানুহৰ প্ৰতি কৰণীয় কাম কৰক কিন্তু মানুহক অনুসৰণ নকৰিব মানুহৰ পিছত নচলিব যিশুৰ পিছত চলক বাইবেলৰ পিছত চলক খ্ৰীষ্টিয়ান জীৱন মানে কি হেতুকে কয় খ্ৰীষ্টিয়ান জীৱন যি মানুহজনে যিশুৰ পিছত পিছে পিছে যায় যি মানুহে বাইবেলৰ পিছে পিছে অনুকৰণ কৰে সেই মানুহজনকে কয় খ্ৰীষ্টিয়ান যিবিলাকে মানুহৰ পিছে পিছে যায় এইবিলাক ধৰ্ম বুলি কয় কিন্তু খ্ৰীষ্টিয়ানটো ধৰ্ম জীৱন হয় এইকাৰণে খ্ৰীষ্টিয়ান জীৱন নাম দিছো খ্ৰীষ্টান ধৰ্ম বুলি মই লিখা নাই ইয়াতে কিয় খ্ৰীষ্টান ধৰ্ম লিখা নাই খ্ৰীষ্টিয়ানটো এটা ধৰ্ম নহয় এটা জীৱন হয় গতিকে গাড়ী এখন চলিবলৈ যেনেকৈ এটা পাৰফেক্ট গাড়ী স্পীডত হাইৱে দৌৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথত দৌৰিবলৈ 4টা চাকা পাংচাৰ নোহোৱা 4টা চাকা সমান পাম্প থকা চাকা লাগে আপোনাৰ খ্ৰীষ্টিয়ান জীৱনটো স্পীডলি দৌৰিবলৈ বা আপুনি আগবাঢ়িবলৈ 4টা দৰকাৰী উপাদান লাগে 1 নম্বৰ সহভাগিতা 2 নম্বৰ ঈশ্বৰৰ বাক্য 3 নম্বৰ প্ৰাৰ্থনা 4 নম্বৰ কি প্ৰচাৰ কাৰ্য এইখিনি নহলে আপুনি আগবাঢ়িব নোৱাৰে নৰ্মেল জীৱন কৰিব নোৱাৰে এটা গাড়ী চাকা পাম্প কমলেও গাড়ীখন ভালকে না যায় ঠিক তেনেকা এই 4টাৰ পৰা কবাত এটাও কম হলেও আপুনি ভালকে নৰ্মেল খ্ৰীষ্টিয়ান জীৱন স্বাভাৱিক খ্ৰীষ্টিয়ান জীৱন কৰিব নোৱাৰে গতিকে এই বিষয়টো প্ৰথমতে আমি চাব লাগিব ইফিছিয়াছ 6:17 পৰত কৈছে পৰিত্ৰাণৰ টকয়া আৰু আত্মাৰ তৰোৱাল অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা এই পৃথিৱীত শয়তানৰ অনেক প্ৰলোভন আছে শয়তানে অনেক আক্ৰমণ কৰে এটেক কৰা বুলি শয়তানে কোৱাৰ লগে লগে দল বান্ধি শয়তানে এটেক কৰিব গতিকে যিশুৰ দিনতো অনেক ভূত আছিলে অনেক শয়তানে পোৱা মানুহ আছিলে শয়তান এতিয়াও আছে সেই শয়তানজন এতিয়াও জীৱিত আছে পৃথিৱী থকালৈকে শয়তানো থাকিব শয়তানৰ কাৰ্যকলাপো থাকিব শয়তানৰ মানুহো থাকিব গতিকে এতিয়া এই সকলোৰ পৰা নিজক বচাবলৈ তৰোৱাল লাগে তৰোৱালটো নহলে আপুনি শত্ৰুক গাথাব নোৱাৰে শত্ৰুক গথাব লাগিব শত্ৰুক পৰাজয় কৰিব লাগিব শত্ৰুক মুখেৰে অকল পৰাজয় কৰিব নোৱাৰে শত্ৰুক পৰাজয় কৰিবলৈ তৰোৱাল দাও কঠাৰী লাগিব খ্ৰীষ্টিয়ানৰ দাও কঠাৰীটো কোনটো হয় না কিছুমান নাগালেণ্ড মণিপুৰত খ্ৰীষ্টিয়ানবিলাকে আন্ডাৰগ্ৰাউণ্ড ৰাখিছে শত্ৰু পুহিছে অগ্ৰপন্থী বন্দুক লৈছে এইবিলাক বৰ্ণ এগেইন খ্ৰীষ্টিয়ান নহয় এইবিলাকৰ কাৰণে আমি লাজ পাইছোঁ অপমান পাইছোঁ উজুতি কোৱা মুৰা হৈছে তেওঁলোকে বন্দুক তুলি লৈছে খ্ৰীষ্টিয়ান বুলি কৈ পিনি আন্ডাৰগ্ৰাউণ্ডত বন্দুক লৈ তলে তলে দল বনাই ঘূৰি ফুৰি আছে এইবিলাক খ্ৰীষ্টিয়ান নেকি গতিকে সেইবিলাক খ্ৰীষ্টিয়ান নহয় বাইবেলৰ তেওঁলোক নামদাৰীও খ্ৰীষ্টিয়ান নহয় গতিকে আমাৰ বন্দুক কোনটো আমাৰ তৰোৱাল কোনটো ঈশ্বৰৰ বাক্য বাইবেলটো মনত ৰখা উচিত বহুত অসমতো আছিলে কেইটামান খ্ৰীষ্টিয়ানৰ পৰা হোৱা বন্দুক লোৱা দল জংগলত যোৱা দল আছে মই জানো নামো ক'ব পাৰোঁ সেইবিলাক খ্ৰীষ্টিয়ান নহয় লাজৰ কথা নিন্দনীয় বিষয় হয় গতিকে আমাৰ তৰোৱাল বাইবেলেহে গতিকে আমাৰ তৰোৱালটো বাইবেলটো নাপাহৰিব আপুনি আপোনাৰ তৰোৱালখন লৈ আনিব এইকাৰণে মই কৈছোঁ বাইবেল আনিছেনে আপুনি আপোনাৰ বাইবেল নিজৰ আছেনে তৰোৱালে নাই এতিয়া শয়তানে কৈছে এই খ্ৰীষ্টিয়ানজনক মাজতজন এই খ্ৰীষ্টিয়ান বৰ্ণ এগেইন খ্ৰীষ্টিয়ান মাজত আছে সেইপাকে 2জন শয়তানে এইপাকে সিফালে 2জন শয়তানে এজন শয়তানে কৈছে এই কি কৈছা তুমি নিজকে চোৱাচোন তুমি যীশু খ্ৰীষ্টৰ দৰে হোৱাই নাই যীশু খ্ৰীষ্টৰ দৰে তুমি জীয়াই থকাই নাই 2 নম্বৰ শয়তানে কৈছে মই ভাবোঁ তুমি সম্ভৱতঃ তুমি ভুলকে বুজিছা তেতিয়া খ্ৰীষ্টিয়ানে কৈছে নাই মই ভাবোঁ মই পৰিত্ৰাণ পাইছোঁ খ্ৰীষ্টিয়ানে কৈছে তেতিয়া শয়তানে কি কৈছে জানে তই নিজকেহে ভাবিছা পৰিত্ৰাণ পাইছোঁ বুলি তোৰ নিজৰ জীৱনটো চোৱাচোন তই বদলি হোৱাই নাই শয়তানে তেনেকৈ ক'ব আপোনাক ইয়েছ ক'বই ক'ব তাৰপিছত আন এজন শয়তানে ক'ব তুমি মনতেহে ভাবিছা পৰিত্ৰাণ পোৱা বুলি এনে নিজৰ ফিলিঙত অনুভৱ প্ৰকৃততে পোৱা নাই এনেধৰণে শয়তানে চাৰিওফালৰ পৰা যীশুকো ভেৰি ধৰিছিল শয়তানে আপোনাক খুদাই নেৰিব কিন্তু খুদাই নেৰিব তেতিয়া আপুনি কি কৰা উচিত কি লাগিব আপোনাক তৰোৱাল কি লাগিব কোনটো তৰোৱাল ইউজ কৰিব লাগিব তেতিয়া ঈশ্বৰৰ বাক্য যেতিয়া মতি 4 অধ্যায় যীশুৱে 4 দিন লগুণত আছিল তেতিয়া শয়তানে যেতিয়া তেওঁক পৰীক্ষা কৰিছিল তেতিয়া তেওঁ কি বাক্য কি তৰোৱাল ব্যৱহাৰ কৰিছিল শয়তানক জিকিবলৈ
শয়তানক অৰণ্যত থকা সময়ত 40 দিন লগুণ থকা সময়ত শয়তানক টুকুৰা টুকুৰি কৰি খেদি শয়তানক পলাই পত্তং দি শয়তানে তত নাইকিয়াকে পলাব লগা হ'ল কোনটো ভয় খালে শয়তানে ভূত খেদাটোক ভয় খায় আচৰিত চিন ভয় খায় পৰভাষাক ভয় খায় শয়তানে লগুণ থাকিলে ভয় খায় শয়তানে নে বাইবেলৰ কথাটো ব্যৱহাৰ কৰিলে শয়তানে ভয় খায় উত্তৰ এটাই কিন্তু ঈশ্বৰৰ বাক্য বাইবেল কাৰণ যিশুও লগুণে আছিলে কিন্তু শয়তানে লগুণেৰে খেদাব নোৱাৰে যিশু লগুণত আছিল না 40 দিন তেতিয়া লগুণ আছিলে কিন্তু পাৰিলে জানো শয়তানৰ লগুণেৰে নোৱাৰে লগুণেৰে খেদাব ভূত খেদাইছিলে ভূত তেওঁ মুখেৰে কিন্তু সেইটো মুখেৰেও খেদাব নোৱাৰিলে সব কাম কৰে কিন্তু শয়তানে যেতিয়া চাৰিওফালে বেৰি দিছিল তেওঁ এটা কথা কৈছিলে মতি 4:4 পদত লিখা আছে শয়তান লিখা আছে বুলি কোৱাৰ পিছত শয়তানে হার মানিলে তিনিবাৰ ক'লে যিশুৱে লিখা আছে বুলি তিনিবাৰ তাৰ অৰ্থটো হৈছে এই বাইবেলখন পঢ়ক আপুনি যদি বাইবেল ডেইলি পঢ়ে আপোনাৰ খ্ৰীষ্টিয়ান জীৱন নৰ্মেল হ'ব এইটো গ্যাৰান্টি আছে সেইকাৰণে কি কৈছে প্ৰথম পিতৰ 2:2 পদ আমি একেলগে পঢ়িছোঁ নতুনকৈ জন্মা হিউবিলাকৰ দৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াস কৰা যাতে তাৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে বৃদ্ধি পোৱা গতিকে এটা বেবী জন্ম পোৱা নতুন জন্ম পোৱা বেবী খ্ৰীষ্টিয়ানবিলাকক কৈছে ইয়াতে গতিকে যিবিলাকে জন্ম পাইছে ঈশ্বৰৰ বাক্যৰ পৰা প্ৰথম পিতৰ 1:23 পদত কৈছে তোমালোক কিয়নীয় বীজৰ পৰা নহয় অক্ষয় বীজৰ পৰা তাৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰা পুনৰ জন্ম পাইছা আত্মাৰ পৰিত্ৰাণ পোৱা খ্ৰীষ্টিয়ানবিলাকক নতুনকৈ জন্ম পোৱা কেঁচুৱা বুলি কৈছে বাইবেলত বেবী ইংৰাজীত বেবী লিখা আছে অসমীয়াত শিশু বুলি কৈছে পানী কেঁচুৱা গতিকে আত্মাত যিবিলাকে জন্ম পাইছে তেওঁলোকে এতিয়া সৰু বাচ্চা এদিনীয়া বাচ্চা আজিহে জন্ম পাইছে যোৱাকালি কোনোবা জন্ম পাইছে তাৰ পিছত তেওঁলোকে জন্ম পোৱাৰ পিছত বেবীয়ে কি কৰিব লাগিব বাঢ়িব লাগিব কি লাগিব বাঢ়িবলৈ বেবীটোক জন্ম পোৱাৰ পিছত বেবীয়ে কি বিচাৰে সিগাৰেট তামোল পান পইচা মাংস গাখীৰ বাইক কি বিচাৰে বেবীটো জন্ম পোৱাৰ পিছত সৰু বেবীটো চানাটো সৰু পোৱালিটো মাকৰ গাখীৰটো ৰাইট গাখীৰ কি গাখীৰ লাগিব আমাৰ এই নেপালী বস্তিৰ 50-50 গাখীৰটো খাব লাগিব না এইফালে 50 পানী 50 পাউডাৰ ইয়াতে আছে কোনটো গাখীৰ লাগিব মাকৰ যি মাকে জন্ম দিছে এই মাকৰ পিয়ৰ গাখীৰটো লাগিব পিয়ৰ লিখিছে না পিয়ৰ মিহলি নোহোৱা নহয় ইয়াতে আমাৰ ইয়াতে পাটগাঁও নেপালী বস্তিত গাখীৰ আছে কিন্তু তাত 50-50 পানী 50 দুধ 50 পানী 50-50 আৰু মানে 50 এতিয়াতো বিএছএফৰ অফিচাৰে ক'লে আপোনালোকে পানীয়ে ডালক পাউডাৰ নাডালিব লাগিলে 80% পানীয়ে ডালক 20% গাখীৰে দিয়ক তথাপিতো পাউডাৰ নিদিব বিএছএফে কোৱাৰ পিছত তেওঁলোকে বন্ধ কৰিছে পাউডাৰ দিয়াটো বোলে শুনিছোঁ মই এতিয়া 50 পানী 50 দুধ এই ধৰণে তেনেকুৱা গাখীৰ খালে মানুহ স্বাস্থ্যৱান নহয় সব বেমাৰী হৈছে এলেকাৰ মানুহ গম পাইছেনে এই গাখীৰ খাই মই এইকাৰণে বন্ধ কৰিলোঁ ভাই নমস্কাৰ মই 5 বছৰ আগতে বন্ধ কৰিলোঁ সেই গাখীৰ খাই মই এনেই দুৰ্বল পেটৰ মানুহ মই বমি হৈ মৰিছিলোঁ আৰু সেই গাখীৰটো খাই পাউডাৰ গাখীৰ খাই মানে পাউডাৰ মিক্স কৰা গাখীৰ খাই ঠিক তেনেকা আত্মিক পালৰ পৰা জন্ম পোৱা খ্ৰীষ্টিয়ানে আপুনি যদি মিহলি হোৱা গাখীৰ খাইগে আপোনাৰ সভা সমিতিৰ যিবিলাক আগৰ পুৰণা বাক্যবিলাক শুনেগে আপুনি বিষাক্ত প্ৰয়োজন কোৱা হ'বগে সেই ৰেভাৰেণ্টবিলাকে সেই পাদৰীবিলাকে যিটো বাক্য আপোনালোকক শিকাই বুজাই আজিলৈকে ৰাখিলে সেই বাক্যই যদি আকৌ শুনেগে আপুনি বিষাক্ত খাদ্য খোৱা হ'ব বিষাক্ত কাঠফুলা খাই যেনেকৈ বিষাক্ত হয় আপুনি মৰিব তেনেকা হয় আত্মাত নমৰে খ্ৰীষ্টিয়ান জীৱনটো মৰিব গতিকে আপুনি কি কৰিব লাগিব এতিয়া পিয়ৰ গাখীৰ খাব লাগিব তাৰ বাবে আপুনি এটা উপায় কৰিব আপোনাৰ বাবে মই এটাই সলিউশন দিম পিয়ৰ গাখীৰ ক'ৰ পৰা বিচাৰিব বাইবেলখন ভালকৈ পঢ়িব জোহন 10 অধ্যায় জোহনটো 10 অধ্যায় ফাৰ্ষ্টত পঢ়ক যিবিলাকে কাম দিন হাজিৰা কৰে তেওঁলোকৰ ইমান সময় নাই অন্তত জোহনটো আপুনি 10 বাৰ পঢ়ক জোহন সুবাতৰিটো 10 বাৰ ৰুমিয়াটো 10 বাৰ পঢ়ি লওকগে এই মাহটোৰ ভিতৰত এই মাহ নৱেম্বৰ মাহৰ ভিতৰলৈকে জোহন 10 বাৰ পঢ়িম বুলি আপুনি মোক প্ৰতিজ্ঞা কৰক আৰু ৰুমিয়া পত্ৰটো 10 বাৰ পঢ়িম বুলি প্ৰতিজ্ঞা কৰক তাৰ পিছত আপুনি মতিৰ পৰা আৰম্ভ কৰি প্ৰকাশিত বাইকলৈ 10 বাৰ পঢ়ক তাৰ পিছত ঈশ্বৰক আপুনি ক'ব কিবা নাজানিলে মোকো ফোন কৰিব তাৰ পিছত চাব আপোনাক ঈশ্বৰে আশীৰ্বাদ দিছে নে দিয়া নাই মই গ্যাৰান্টি দিছোঁ আপোনাক গ্যাৰান্টি দিছোঁ গতিকে লৈ ঈশ্বৰে আপোনাক প্ৰতিজ্ঞা কৰিছে নেক্সট কি 2 নম্বৰটো প্ৰাৰ্থনা
প্ৰাৰ্থনা কৰক আপুনি ইয়েছ বাইবেলৰ পিছত প্ৰাৰ্থনা যীশুৱে কি কৈছে তোমালোকে মোৰ নামেৰে যদি মোক কিবা খুজিবা তেন্তে তাক মই কি কৈছে যীশুৱে নিদিম না দিম বুলি কৈছে দিম ইয়েছ প্ৰাৰ্থনা কৰিলে দিম যীশুৰ নামত প্ৰাৰ্থনা কৰিব কি প্ৰাৰ্থনা কৰিব মতি 6 কি কৈছে 27 পদৰ পৰা শৰীৰৰ নিমিত্তে কিয় চিন্তা কৰা বস্ত্ৰৰ নিমিত্তে কিয় চিন্তা কৰা পতাৰৰ কণাৰী ফুল চোৱা সিহঁতে নবয় নাদায় হুতা নাকাটে তথাপি স্বৰ্গীয় পিতৃয়ে তেওঁলোকক চলোমনতকৈ অজস্ৰ ঐশ্বৰ্যতা দান কৰিছে প্ৰথমতে কি পূজা প্ৰথমতে কি খাম কি পিন্ধিম হেতু খুজিব কৈছেনে প্ৰথমতে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰিব কৈছে বাইবেলে প্ৰথমতে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা তাৰ পিছত বাকি সকলো তোমালোকক মই ষ্টেপ বাই ষ্টেপ ধীৰে ধীৰে আত্মাটো ভাল হলে শৰীৰটোকো মই ভাল কৰি দিম হয়নে আত্মা যদি ভাল হয় ঈশ্বৰে কৈছে ঈশ্বৰ আত্মা হয় তোমাৰ যদি আত্মাৰ খাতিৰত মই সব কৰি দিম দেহাৰ বাবে নহয় কিন্তু আত্মাৰ বাবে কৰিম প্ৰথমতে কি খুজিব লাগিব আপুনি আত্মিক বিকল্যাণ ঈশ্বৰৰ ৰাজ্য গতিকে বাপেকে পুতেকে বাপেকৰ পৰা পিঠা খুজিলে হাত দিবনে দিয়ে না তেনে স্বৰ্গীয় পিতৃয়ে তোমালোকক পবিত্ৰ বস্তু খুজিলে নিদিয়াকে থাকিব না বাইবেলে কৈছে হয় ভাল বস্তু খুজিব লাগিব আপুনি প্ৰথমতে কেনেকৈ খুজিব পঢ়ি দিবা মতি 6 কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে উত্তৰটো এনেকৈ আছে প্ৰাৰ্থনা কৰিবলৈ ফৰ্মুলা আছে ফৰ্মুলাটো জানো তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা তেতিয়া কপটীয়াবিলাকৰ নিচিনাকৈ নহ'বা কিয়নো মানুহে দেখিবলৈ এইবিলাকে নাম ধৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায় মই তোমালোকক কওঁ তেওঁবিলাকে পুৰস্কাৰ পালেই কিন্তু যেতিয়া তুমি প্ৰাৰ্থনা কৰা তেতিয়া তোমাৰ ভিতৰৰ কোঠালি সোমোৱা আৰু দুৱাৰ দবাই গুপুতে থকা তোমাৰ পিতৃৰ আগত প্ৰাৰ্থনা কৰা তাতে গুপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব ইয়েছ প্ৰাৰ্থনা কৰা নিগুৰ তত্ত্বটো মই কৈ দিম নেকি আপোনাক ৰহস্যটো লুকুৱাই থোৱা তত্ত্বটো কৈয়ে দিলোঁ দিয়ক যেতিয়া আপুনি প্ৰাৰ্থনা কৰি কিবা এটা এক্সপিৰিয়েঞ্চ পাব বিচাৰে হাজাৰ কোটি উত্তৰ পাব বিচাৰে মোৰ জীৱনত মই কিমান প্ৰাৰ্থনাৰ উত্তৰ পাইছোঁ মোৰ হিচাপেই নাই আজিলৈকে হয়তো হাজাৰৰ ওপৰত হ'ল মোৰ প্ৰাৰ্থনাৰ উত্তৰ পোৱাই মোৰ নিজৰ কথাটো নকওঁৱে বহুত তেনেকুৱা বিখ্যাত খ্ৰীষ্টান মানুহবিলাকে কৈছে ঈশ্বৰে মোক 1 লাখ বাৰ প্ৰাৰ্থনাৰ উত্তৰ দিছে মোৰ জীয়াই থকা কালত 1 লাখ বাৰ আপোনাক কেই লাখ বাৰ উত্তৰ দিছে আজিলৈকে কিয় উত্তৰ নাপায় কিয় কেনেকৈ উত্তৰ পাব পাৰে দৰ্জা বন্ধ কৰক যেতিয়া ঘৰত কোনো হাই হুলমি থাকে তেতিয়া অলপ সাইডত যাওক দৰ্জা মাৰক মোবাইল অফ কৰক গান কিতাপ লওক ডায়েৰী এখন লওক বাইবেলখন মেলক দুটামান গীত গাওক তাৰপিছত প্ৰাৰ্থনা কৰক 5 মিনিট তাৰপিছত বাইবেলখন মেলক প্ৰাৰ্থনা কৰিৰ পিছত তাৰপিছত 1 ঘণ্টা বাইবেল পঢ়ক প্ৰাৰ্থনা কৰি শেষ কৰক অন্তত দিনত 1 ঘণ্টা কৰক তেনেকা চাব আপোনাৰ জীৱনত ঈশ্বৰে কি নকৰিব মিৰাকল কৰোঁতা আচৰিত কৰ্ম কৰোঁতা তেওঁ ইজৰাইলৰ ঈশ্বৰ হয় চাব 1 মাহ কৰি চাবচোন 1 মাহ কৰি চাওক তেনেকা ডেইলি নোৱাৰিলে সপ্তাহত 3 বাৰে কৰক তেতিয়া আপোনাৰ জীৱনত উত্তৰ পাব গতিকে প্ৰাৰ্থনা কৰাৰ পলিচি আছে বাইবেলত ঈশ্বৰৰ বাইকৈ প্ৰটোকল দিছে বিধি দিছে আদি কথা শিকাইছে আমাক বহুত মানুহ প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে সেইটো নাজানে তন্ত্ৰ মন্ত্ৰ মায়া কৰ্ম কৰা দি তেনেকৈ কৈ থাকে একেটা কথাকে এইটো প্ৰাৰ্থনা নহয় আপোনাৰ বাবার লগত আপুনি কেনে কথা পাতে মোৰ দেউতা আছে দেউতাৰ লগত মই কেনে কথা দেউতা এইটো লাগিব নেকি কিবা হৈছে নেকি এইটো কৰক ইমান সিম্পল কথা পাতো মই তেনেকা মোৰ স্বৰ্গত থকা পিতৃৰ লগত মই কেনেকৈ পাতিম দেউতাই কি ক'ব স্বৰ্গত থকা এইটো পতেকা পাগলা পাতেকত ইয়াক লৈ যা পাগলা হৈছে মোৰ ল'ৰাটো কোন আছে পাগলা তেজপুৰত ভৰাই দে তেজপুৰ মেণ্টেলত ভৰাই দিব ক'ব ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ নিদিয়ে তেনেকা মানুহৰ প্ৰাৰ্থনাৰ উত্তৰ সিম্পলকৈ কওক সহজভাৱে কওক দেউতাৰ লগত যেনেকৈ কথা পাতে যদি আপোনাৰ দেউতা হয় ঈশ্বৰ হয়নে নে কেনেকৈ প্ৰাৰ্থনা কৰিম আপোনাৰ ল'ৰাটো আপোনাৰ ওচৰত কেনেকৈ প্ৰাৰ্থনা কৰা বিচাৰে যিবিলাক মাক বাপেক আছে ইয়াতে আপোনাৰ ল'ৰাই কেনেকৈ আপোনাৰ ওচৰত কথা পাতা বিচাৰে দেউতা এনেকৈ পাতিলে আপোনাক কি বুলি ভাবিব আৰে কি হ'ল মোৰ ল'ৰাটো হয় নহয় গতিকে আপুনি নিজে দেউতা হ'লে গম পাব মোৰ ল'ৰাই পাপা মোক এইটো লাগিছিল নহয় কিয় লাগিছিল বাবা না এইটো মোক লাগে এনেকা এইটো কামত লাগে হয় নেকি ঠিক আছে হ'ব দিয়া মই দিম জাষ্ট ইমানেই চিম্পল কথা
ওরে সেইটো আৰু কি আপুনি বেলেগকে ক'ব লাগে তেৰিবেকি তেৰা বেকাকে গতিকে প্ৰাৰ্থনা তাৰপিছত ইভাঞ্জেলিজিম প্ৰচাৰ কামটো কৰিবই লাগিব কি কৈছে পঢ়ি দিবা আৰু তেওঁলোকক ক'লে তোমালোকে জগতৰ গোটেইখনলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা গছ বনেও শুনা পাব লাগিব গছ বনেও শুনা পাব লাগিব যেতিয়া আজিৰ পৰা মই 23 বছৰ আগত গাঁৱত প্ৰথম খ্ৰীষ্টিয়ান হৈছিলোঁ অৱশ্যে মই প্ৰথম গাঁৱত খ্ৰীষ্টিয়ান হৈছিলোঁ মই নিজে ইচ্ছা কৰি আহিছিলোঁ পৰিত্ৰাণ নোপোৱাকৈ আহিছিলোঁ মোৰ জিল আছিলে উদ্যম আছিলে মই গীত লৈ পিনি পথাৰত হাল বাব যাওঁতে ধাননি আগুন মাহৰ ধাননিৰ মাজত মই গাঁৱত কি কৰিছিলোঁ প্ৰথম খ্ৰীষ্টিয়ান মোৰ গান শিকিবলৈ মোৰ ইচ্ছা আছিলে গান গাবলৈ বহুত মন এতিয়াও মই গান গাব নাজানো মোৰ মাতো ভাল নহয় কিন্তু মই কি শিকিছিলোঁ কি কৰিছিলোঁ জানো গীত কিতাপটো নি পিনি কলা গীত কিতাপ আছিলে বাপ্তিষ্ট খ্ৰীষ্টিয়ান ধৰ্মীয় গীতৰ পথাৰৰ ধাননিৰ মাজত পথাৰত যেতিয়া নতুনকৈ ওলাই তেতিয়া পথাৰত হাল ধাননিবিলাক নাহে তেতিয়া ধাননিৰ তলত লুকাই পিনি মই ডাঙৰকৈ চিঞৰি পিনি গান গাই থাকোঁ কোনো শুনা নাপায় তেতিয়া এতিয়াও মনত পৰে মোৰ সেই দিনবিলাক প্ৰথম অৱস্থাত মই তেনেকৈয়ে শিকিছোঁ আৰু সঁচা কথা সৃষ্টিৰ আগত প্ৰচাৰ কৰিব লাগে তেনেকৈও প্ৰচাৰ কৰক গছ বনেও শুনা পাব লাগে কাৰণ বাইবেলে কৈছে আপুনি যদি গছ বনক প্ৰচাৰ কৰিব নোৱাৰে মানুহকে প্ৰচাৰ কৰক হয় নহয় গতিকে কি কৈছে মতি 28 পঢ়ি দিয়ক 19-20 পদ এই হেতুকে তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰি পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তিস্ম কৰা আৰু মই যি আদেশ তোমালোকক দিলোঁ সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া আৰু চোৱা জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সৈতে আমি আছোঁ ইয়েছ যোৱা যাব লাগিব জুনাইলৈ যাম ইয়াৰ পিছত নৱেম্বৰ মাহৰ 19 তাৰিখৰ ৰাতি জুনাই কোনোবা এটা জেগাত এই প্ৰগ্ৰামটো কৰিবলৈ গৈ আছোঁ গোগামুখলৈ যাম তাৰপিছত যোৱা কণ্টিনিউ 2 মাহ শিৱসাগৰ ডিমৌত গৈ আহিছোঁ 2টা প্ৰগ্ৰাম কৰি আহিছোঁ 2টা ছেমিনাৰ পাতি এই একেই ছেমিনাৰ তাৰপিছত ধেমাজিত 2টা প্ৰগ্ৰাম আছে তাৰপিছত আকৌ ইয়াত গুৱাহাটীত আছে ডিচেম্বৰ মাহত প্ৰগ্ৰাম আকৌ জানুৱাৰী ফেব্ৰুৱাৰী মাহত ঢেৰ প্ৰগ্ৰাম আছে এই ছেমিনাৰ এনেকুৱা প্ৰগ্ৰাম এপ্ৰিল মেলৈকে আছে ফিক্স গতিকে যাব লাগিব ক'ব লাগিব না নকলে কেনেকৈ বুজিব ৰুমিয়া 10 অধ্যায়ত কৈছে ঘোষণাকাৰী নহ'লে কেনেকৈ শুনিব পটোৱা নহ'লে ঘোষণা কেনেকৈ কৰিব মংগলৰ হুৱাতুৰি প্ৰচাৰ কৰাবিলাক তেওঁলোকৰ ভৰি কেনে চৰণ কেনে সুন্দৰ আৰু শুনাৰ দ্বাৰাহে বিশ্বাস আহে ৰুমিয়া 10:17 কৈছে তেওঁলোকক শুনাব লাগিব প্ৰচাৰ কৰিব লাগিব আৰু তাৰপিছত স্বৰ্গ যোৱা হ'লে তেওঁলোকে বাপ্তিস্ম ল'ব পাৰে ইয়েছ এইটো কয় প্ৰচাৰ তাৰপিছত আন এটা দৰকাৰী উপাদান সহভাগিতাটো বহুত ইম্পৰ্টেণ্ট খ্ৰীষ্টিয়ান জীৱনত সহভাগিতা যীশুৱে কি কৈছে আঙুৰ গছৰ লগত তুলনা কৰিছে আমাক আঙুৰ গছটো তেওঁ আঙুৰৰ ফলটোৰ লগত তুলনা কৰিছে আপোনাক মোক এতিয়া চাওক আঙুৰ গছ এইটো আঙুৰ ফল গছৰ লগত লাগি আছে কাৰণে ইমান থোপাথোপে আঙুৰ লাগি আছে যীশুৱে কৈছে যিজন মুঠ থাকে সেইজন বহু ফলৱান হয় মোৰ লগত থাকা মই তোমাৰ লগত থাকিম এইটো প্ৰমিছ হয় যীশুৰ লগত থাকা যীশু আপোনাৰ লগত আছে যীশু যদি আপোনাৰ লগত আছে সকলো আছে আপোনাৰ লগত ইয়েছ কি কৈছে পঢ়ি দিয়া যোহন 15 অধ্যায় মই প্ৰতি দায়িত্বতা মোৰ পিতৃ খেতিয়ক মোৰ যি ডালত গুটি নধৰে তেওঁ সেইবোৰ গুচাই পেলায় আৰু যি ডালত গুটি ধৰে সেইবোৰক আৰু অধিক গুটি ধৰিবলৈ পৰিষ্কাৰ কৰি দিয়ে হয় তাৰপিছত মই তোমালোকক কোৱা বাইকৰ গুণে তোমালোক এতিয়া পৰিচিত হৈছা তোমালোক মুঠ থাকা মই তোমালোকক থাকিম দায়িত্বতাত লাগি নাথাকিলে ডালে যেনেকৈ আপুনি গুটি ধৰিব নোৱাৰে তেনেকৈ মোক নাথাকিলে তোমালোকেও ইয়েছ যীশুখ্ৰীষ্টই ইয়াত কিবা এটা দৃষ্টান্ত দিছে দাইখালতা আৰু ডালপাত আৰু ইয়াত দাইখা গছটো যীশুক হয় আৰু তাৰপিছত ডালপাতবিলাক কাক কৈছে ইয়াতে সাধুবিলাকক বৰ্ণ এগেইন খ্ৰীষ্টানবিলাকক ডালপাত বুলি কৈছে ব্ৰাঞ্চ বাইন ট্ৰী এণ্ড ব্ৰাঞ্চ ইংৰাজীত কৈছে দাইখালতা আৰু দাইখালতাৰ পাত ডালপাতবিলাক বাইন ইজ এ গ্ৰেপছ ট্ৰী বাইন মানে কি আঙুৰ গছটোক কয় বাইন দাইখালতা মানে কাক কৈছে বুজি পাইছে না আপোনালোকে আঙুৰ গছটোক বাইবেলত দাইখালতা বুলি কয় দাইখা গছ দাইখাফল যদি ডালপাতটো ডালবিলাকে যদি আঙুৰ গছৰ লগত লাগি থাকে তেতিয়াহ'লে লাগি থাকিলে
আঙুৰ গছটোৰ পৰা দাইখা গছৰ পৰা পাতবিলাকে ডালবিলাকে নিউট্ৰিশ্যনটো পাব, প্ৰটিনটো পাব, পুষ্টিকৰ আহাৰটো পাব, পুষ্টিকৰ আহাৰ পাব। যেহেতু আঙুৰ গছটো কি হয়, শিপাত মাটিত লাগি থাকে আৰু বৰষুণ আৰু সাৰ পানীবিলাক শিপাৰ পৰা গৈ পিনে টানি পিনে ওপৰলৈ চাপ্লাই দিয়ে। ঈশ্বৰে তেনেকৈ বনাইছে। তাৰপিছত অনেক ফল লাগিব ওপৰত, ঢেৰ গুটি লাগিছে। একেধৰণে আমি যীশুখ্ৰীষ্টৰ লগত, খ্ৰীষ্টৰ লগত থাকিলে অনেক ফল ধৰিম আমি খ্ৰীষ্টৰ লগত থাকিলে। এইটো গ্ৰান্তি আছে। কিন্তু খ্ৰীষ্টৰ লগত থাকিলে আপোনাৰ জীৱনত অনেক ফল ধৰিব, প্ৰভুৱে আপোনাক দিব। বাস্তৱিকে কিছুমান 1 কুৰি 2 কুৰি 3 কুৰি এনেকুৱা ফল ধৰিব বুলি কৈছে, যোনে ভাল মাটিত পৰা কটীয়া স্বৰূপ। যদি আমি খ্ৰীষ্টৰ লগত নাথাকোঁ, আমি একো ফল ধৰিব নোৱাৰিম তেওঁৰ কাৰণে, এটাও ফল ধৰিব নোৱাৰিব, এটাও। গতিকে খ্ৰীষ্টৰ বাহিৰত আমি একো কৰিব নোৱাৰোঁ। খ্ৰীষ্টিয়ান জীৱনত নিজৰ শক্তিৰে বলেৰে আমি জীৱন কৰিব নোৱাৰোঁ। খ্ৰীষ্টিয়ান জীৱন এইটো নহয় যে মই কিবা এটা কৰিম, নহয়। খ্ৰীষ্টিয়ান জীৱন মানে মই যীশুৰ লগত থাকিম, সেইটো ক'ব আপুনি। মই কিবা কৰিম, এইটো কৰিম, এইটো কৰিম, একো কৰিব নোৱাৰে আপুনি মোৰ বাহিৰে। এটা ক'ব পাৰে, আজিৰ পৰা মই খ্ৰীষ্টৰ লগত থাকিম, খ্ৰীষ্টৰ বাইবেল শিকিম, খ্ৰীষ্টৰ কথা মনিম, খ্ৰীষ্টৰ কথা শুনিম, খ্ৰীষ্টৰ প্ৰাৰ্থনা কৰিম, সেইটো ক'ব পাৰে। ভাল কথা এইটো কৈছে আপুনি, ৰাইট কথা কৈছে। কিন্তু এইটো কৰিম, সেইটো কৰিম, নোৱাৰে আপুনি। কাৰণ খ্ৰীষ্টৰ বাহিৰত, মোৰ বাহিৰে একো কৰিব নোৱাৰা কৈছে। গতিকে আমি নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ান বিশ্বাসীবিলাক খ্ৰীষ্টৰ বাহিৰত আমি একো এটা কৰিব নোৱাৰোঁ। আন ভাষাত খ্ৰীষ্টৰ বাহিৰত মানে বুলি কওঁতে কি কৈছে, মণ্ডলীৰ বাহিৰত আমি একো কৰিব নোৱাৰোঁ। খ্ৰীষ্ট মণ্ডলীত আছে, য'ত 2 বা 3 জন মোৰ নামত ঈশ্বৰৰ সাধুবিলাক গোট খায়। ইয়াত কিয় এই প্ৰগ্ৰামটো পাৰিছোঁ, ছাকচেছ কৰিছোঁ জানেনে? এনে এটা প্ৰগ্ৰাম আপোনালোকে শান্তিত কিয় শুনিবলৈ পাইছে 3 দিন? কিয়? ইয়াত এটা মণ্ডলী আছে। পাকঘৰত যে ধুনীয়া নিকাই ধুই মেলি বিনা পইচাত, বিনা 1 টকা এটাত ইনকামত ইমান লাগি আছে, হাতবিলাক বিষাই গৈছে, বাচন মাজোতে ভাত ৰান্ধোতে কি এইবিলাক এনেই হৈছে নেকি? সেই মণ্ডলীৰ খাতিৰতেহে এইটো হৈছে। তেনেকুৱা এটা সমাজ এটা লাগিব আপোনাক খ্ৰীষ্টিয়ান জীৱন কৰিবলৈ, অকলে নোৱাৰে। নতুন জন্ম পোৱা হ'ব লাগিব। কিন্তু এই মণ্ডলীৰ লগত যীশু থাকে। গতিকে আমাৰ লগত যীশু আছে কাৰণে আপোনাক আমি এই বাক্য বিলাব পাৰিছোঁ। আমাৰ মণ্ডলীত যীশু আছে কাৰণ যীশুৰ হয় মণ্ডলীটো। গতিকে আমি ফেলোশ্বিপ প্ৰভুৰ লগত এনেকৈ কৰিব লাগিব মণ্ডলীত। কাৰণ মতি 18:20 কৈছে, য'ত 2 বা 3 জন মোৰ নামত থাকে তাত মই আছোঁ। এতিয়া আমাৰ ইয়াত অন্ততঃ 80 জনমান মানুহ আছে, 80 জন মেম্বাৰ আছে এই চাৰ্চত। হয়, এতিয়া কিছুমান ফেক্টৰীত কাম কৰিছে, ছুটি পোৱা নাই, সেইকাৰণে অহা নাই। ইয়াত বন্ধই হোৱা নাই কিছুমান, আচলতে পূজা বন্ধ দিয়াই নাই প্ৰাইভেট ফেক্টৰীবিলাকে। কাৰণ খ্ৰীষ্টিয়ান আৰু মুছলিমবিলাকক পূজাত বন্ধ ছুটি নিদিয়ে। কাৰণ জানে মালিকবিলাকেও খ্ৰীষ্টিয়ানবিলাকতো পূজা নামানে, সেইকাৰণে ইহঁতক কামত লগাই দিছে ফেক্টৰীবিলাকত। চব ইয়াত ফেক্টৰী আছে। গতিকে ইহঁতে অহা নাই। 70-80 জন আমাৰ ভাই ভনী আছে নতুন জন্ম পোৱা মানুহ। গতিকে 2 জন 3 জনতকৈ বেছি আছে আমাৰ মানুহ। এই কাৰ্য কৰা শক্তি এটা আছে। এপিচিয়া 3:20 কোৱাৰ ধৰণে কি কৈছে, আমি একেলগে পঢ়িম। যোহন 15:5 মই দাইখালতা, তোমালোক ডাল, যিজন মোৰ থাকে আৰু ময়ো যিজনত থাকোঁ এইজন বহু ফলৱান হয়, কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা। য়েছ, আপুনি ক'ব পাৰে মই ঘূৰি গৈ কি কৰিম? এটা ক'ব পাৰে ঈশ্বৰৰ মানুহৰ লগত মই থাকিমগৈ। ক'ত পাব ঈশ্বৰৰ মানুহ? সমাজটো ক'ত পাব? তেনেকুৱা এটা সমাজ, এইটো এটা ডাঙৰ সমস্যা। কিছুমানৰ নাই তেনেকুৱা সমাজ। অৱশ্যে আপুনি অনলাইনতে হ'লেও থাকিব পাৰে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। হোৱাটছএপ গ্ৰুপ আছে, জুম ক্লাছ আছে, ইউটিউব আছে, আজিকালি আছে। ঈশ্বৰে বহুত ব্যৱস্থা দিছে। আপুনি য'তে নাথাকক, ইচ্ছা কৰিলে আপুনি আমাৰ লগত কানেকশ্যন হ'ব পাৰে। কাৰণ আপুনি আমাৰ পৰা শিকিছে এই বাক্যবিলাক। আপুনি ইতিমধ্যে কোনোবা চাৰ্চত যোৱা মানুহ আছে, আপুনি চাৰ্চত গৈ আছিলে, আপুনি শিকিছে জানো এনেকুৱা কথা? আপুনি এনেকুৱা বাক্য হোৱা নাই, এনেকুৱা জীৱনত বাক্য শুনা নাই, তেওঁলোক জনা হ'লে আগতে ক'লেহেঁতেন আপোনালোকক। আপুনি য'ত আছিলে, যি সভাত আছিলে, যি সভা ছেক্ৰেটাৰী আছিলে, তেওঁলোক জনা হ'লে এইবিলাক কথা আগতে কেতিয়াবাই কৈ দিলেহেঁতেন। অন্ধক বাদ দেখাব পাৰেনে? যীশুৱে কৈছে 2টাই ডাম্পাৰত পৰি, গাড়ীত পৰি মৰি যাব, কাৱৈত পৰি মৰিব, অন্ধক বাদ দেখাব নোৱাৰে। হয়, এতিয়া আপোনাৰ ডিউটি সেইটো। এতিয়া খ্ৰীষ্টিয়ান জীৱনটো ক'ত কৰিব লাগিব? বৰ্ণ এগেইন হোৱাৰ পিছত, নতুন জন্ম পোৱাৰ পিছত মই কি কাম কৰিব লাগিব এইটো ক'ব বিচাৰিছোঁ। ডাল মানে গছ, আঙুৰ গছৰ ডালবিলাক, আৰু আঙুৰ গছৰ ডাল, তাৰপিছত ডালৰ পিছত ফল লাগিব। তাৰপিছত ভেড়া মানে কি? ভেড়া মানে জাকত থাকিব লাগিব, এক জাক। এটা ভেড়া এক জাক হ'ব নোৱাৰে, কেইবাটাও ভেড়া মিলিলে এটা জাক হয়। তাৰপিছত
বেবী অকলশৰীয়া বেবী এটা ক'ৰবাত থকা দেখিছেনে সৰু বেবী এটা আছে অকলে ডাঙৰ বিল্ডিঙৰ ভিতৰত আছে কোনো এটাও ছেকেণ্ড পাৰ্চন নাই বা সৰু ঘৰ এটাত অকলে বেবী এটা আছে পাৰিবনে ডাঙৰ হ'বলৈ অকলে বেবীটো জন্ম হোৱাৰ পিছত হা পৰিয়াল লাগিবনে ফেমিলি লাগিব ইয়েছ সৰু বেবী তেওঁ ডাঙৰ পাঁচতলা বিল্ডিঙত আছে কোনো থাৰ্ড পাৰ্চন নাই ই মৰি যাব এদিনাখন বা কোনোবা কুকুৰে কামুৰি দিব বা কোনোবা বাতৰুৱাই দাঙি লৈ যাব আশ্ৰমত থৈ দিব ঠিক তেনেকৈ আপুনি পৰিয়াল নোহোৱাকৈ যেনেকৈ ডাঙৰ হ'ব নোৱাৰে পৃথিৱীটো আত্মিক পৰিয়াল নোহোৱাকৈ আপুনি খ্ৰীষ্টিয়ান জীৱন কৰিব নোৱাৰে আমি এটা পৰিয়াল হয় ইপিচিয়া 2:19 পদত কোৱাৰ আমি অতিথি নহয় আলহী নহয় আমি ঈশ্বৰৰ এটা পৰিয়াল স্বৰূপ হৈছোঁ আত্মাৰ পৰিয়াল ডাঙৰ পৰিয়াল গতিকে সেই পৰিয়ালত আপুনি থাকিব লাগিব যীশুক চাই আপুনি আগবাঢ়িব লাগিব কি কৈছে যোখন 3:13 পদ আমি একেলগে পঢ়িম 34 পদ 13:34 পদ মই তোমালোকক এটি নতুন আজ্ঞা দিওঁ যে তোমালোক যেন পৰস্পৰে প্ৰেম কৰা মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ তেনেকৈ তোমালোকো যেন পৰস্পৰে প্ৰেম কৰা প্ৰেম কৰিবলৈ কৈছে আমি সিজনী যীশুৱে যেনেকৈ শিষ্যবিলাকৰ ভৰি ধুৱাইছিলে শিষ্যবিলাকক গামোচাৰে ভৰি পানীৰ ধুৱাই পিনি শিষ্যবিলাকক মৰম কৰিছিলে সেয়া আমিও মৰম কৰিব লাগিব সেইটো মানে ক্ষমা কৰা দয়া কৰা সিজনে সিজনক মাফ কৰি দিব পৰা গুণ সহন কৰিব পৰা গুণ সেইটো কৈছে সেইটো আমাৰ জীৱনত থাকিব লাগিব সেইটো খ্ৰীষ্টৰ আদৰ্শ গতিকে খ্ৰীষ্টিয়ান জীৱনটো তেনেকুৱা পৰিত্ৰাণৰ অৰ্থ আগবাঢ়ি গৈছোঁ পৰিত্ৰাণ মানে কি পৰিত্ৰাণ মানে মোৰ সকলো পাপৰ পৰা ক্ষমা হ'ল ইপিচিয়া 1:7 পদত কৈছে কলচীয়া 1:14 পদত কৈছে পৰিত্ৰাণ মানে পৰিত্ৰাণ পোৱা মানে মোৰ পাপৰ পৰা মুক্তি হ'ল ৰুমিয়া 3:24 পদত কৈছে ইপিচিয়া 1:7 পদত কৈছে পৰিত্ৰাণ পোৱা মানে নতুনকৈ জন্ম পালোঁ প্ৰথম পিতৰ 1:3 পদ আৰু 13 পদ জাকুবে 1:17 পদত কৈছে পৰিত্ৰাণ পোৱা মানে ঈশ্বৰৰ সন্তান হোৱা ঈশ্বৰৰ সন্তান মানে যোহন 1:12 পদ ৰুমিয়া 8:15 পদ আৰু অনন্ত জীৱন পোৱা পৰিত্ৰাণ পোৱা মানে অনন্ত জীৱন যোহন 5:24 পদ যোহন 10:28 পদ পৰিত্ৰাণ পোৱা মানে পবিত্ৰ আত্মা পোৱা বাইবেলে কৈছে ইপিচিয়া 1:13 পদ গালাতিয়া 3:2 পদ এই পৰিত্ৰাণ পোৱা ভাত খালেনে বুলি ক'লে আপুনি ভাতৰ লগত তৰকাৰী বহুত ধৰণৰ আইটেম আছে কিন্তু আপুনি আলু পিঁয়াজ দাৰি তৰকাৰী নিমখ জলকীয়া বুলিতো নকয় ভাত খালে বুলি ক'লে ভাতেই খালোঁ ভাত মানে চবটোৱে সোমাই আছে ঠিক তেনেকৈ পৰিত্ৰাণ পালেনে বুলি ক'লে এইবিলাকো আপোনাৰ লগত একেলগে সোমাই আছে আপুনি ষ্টেপ বাই ষ্টেপ শিকিব পাৰে এইবিলাক কি হয় এইবিলাক কিন্তু একেলগে আপোনাৰ ভিতৰত সোমাইছে যেনেকৈ বেবী এটা জন্ম পোৱাৰ লগে লগে বেবীটোৰ ভিতৰত লিভাৰো আছে কিডনিও আছে চব আছে সৰু বেবী এটা জন্ম হৈ গ'ল এতিয়া সৰু সৰু বেবী আছে ইয়াতে সেই বেবীৰ ভিতৰত বাচ্চাৰ ভিতৰত লিভাৰ আছে কিডনি আছে পাকস্থলী আছে চব আছে কিন্তু সেই বেবী এতিয়া নাজানে তেওঁ আছেনে নাই কিন্তু ডাঙৰ হ'লে তেওঁ শিকিব মোৰ লিভাৰ আছে দেখোন কিডনি আছে দেখোন এতিয়া আপুনি প্ৰথম দিনা এইবিলাক কথা এতিয়া বুজি নাপাব পাৰে এইবিলাক কি কথা কৈছে কিন্তু ষ্টেপ বাই ষ্টেপ আপুনি আমাৰ পৰা শিক্ষা পাই থাকিলে ইউটিউবত শুনি থাকিলে এটা এটাকে শিকিব পাৰিব হয় হয় বাইবেলৰ পৰা যেতিয়া প্ৰমাণ পদবিলাক আপুনি দেখা পাব এটা চাব পাৰোঁ কিন্তু সময়ৰ অভাৱত গোটেইটো দেখাব নোৱাৰিম পবিত্ৰ আত্মাৰ লাষ্ট কথাটোকে মই ক'ব বিচাৰিছোঁ পবিত্ৰ আত্মা আছে মানে হেক যেটো মানে কিবাটো বৰদানটো ইপিচিয়া 1:13 পদ পঢ়ি দিবা তেওঁলোকে তোমালোকে সত্যতাৰ বাক্য অৰ্থাৎ তোমালোকৰ পৰিত্ৰাণৰ শুভবাৰ্তা শুনিবলৈ পায় সিহঁতে বিশ্বাসো কৰি সংগীকৃত পবিত্ৰ আত্মাৰে মোহৰ মৰা হ'ল গতিকে ইয়াতে পবিত্ৰ আত্মা কেনেকৈ পায় ইপিচিয়া 1:13 পদত কৈছে যে তেওঁতে তোমালোকে সত্যতাৰ বাক্য মানে কি পৰিত্ৰাণৰ শুভবাৰ্তা কৈছে মানুহে কৈ গস্পেল দিব যাওঁ কি গস্পেল দিয়ে তেওঁলোকে আমি যোৱা 3টা দিন আজি 2টা দিনলৈ আপোনালোকক গস্পেল দি আছোঁ খবৰবাতৰি দি আছোঁ আমাৰ ছিষ্টেমটো তেনেকুৱা কিছুমানে ৰাস্তাই গাতে পথে এনেই গস্পেল কিবা কিবি টুকুৰা মুকুৰা কিবা উল্টা পুল্টা বকি থাকে এইটো গস্পেল নেকি গস্পেল মানে পাপ কেনেকৈ ঈশ্বৰে ক্ষমা কৰিলে তাৰ আগতে কোনজন ঈশ্বৰ সঁচা হয় কোনজন ঈশ্বৰ সৃষ্টিকৰ্তা হয় ইমানখিনি কোনি 33 কোটি দেৱতাক মানুহে মানি আছে ইমান ঈশ্বৰক পূজা কৰি আছে তাৰ ভিতৰত সত্যটো কোন হয় ইমানখিনি শাস্ত্ৰ আছে প্ৰথম গোটেই শাস্ত্ৰবিলাকৰ ভিতৰত ঈশ্বৰে একোনেই লিখিছে সেই ঈশ্বৰে লিখা শাস্ত্ৰটো কোনটো হয় তাৰ প্ৰমাণ কি আছে তথ্য কি আছে মানুহজনক দেখাব পাৰিব লাগিব প্ৰথমতে আৰু বাইবেলটো যে ঈশ্বৰৰ শাস্ত্ৰ হয় তেতিয়াহ'লে সঁচা বুলি প্ৰমাণ হৈছেনে ইয়াৰ লিখাবিলাক গতিছেনে গতা নাই আৰু মানুহ কিয় পাপী হ'ল মানুহ পাপী হ'লে মানুহ পৰিত্ৰাণ পোৱাৰ ৰাস্তা এটা উপায় এটা আছে জানো এইবিলাক ক'ব লাগিবতো ফাৰ্ষ্টত তাৰপিছতে পাপ মোচনটো আহিব পাপ মোচন হ'লে পৰিত্ৰাণ পায় পৰিত্ৰাণ পালেহে পবিত্ৰ আত্মা পায় এইটোৱে বাইবেলে কৈছে সেই সকলোবিলাক ঈশ্বৰৰ বাক্যৰ পৰা হয় ইয়েছ আপুনি পবিত্ৰ আত্মাৰ এতিয়া চিল মাৰা হ'ল আপোনাক
চিল মাৰা হ'ল কি কৈছে তেৱে আমাৰ হৃদয়ত বাইনা স্বৰূপে পবিত্ৰ আত্মা দি আমাত মোহৰু মাৰিলে এয়া মোহৰু মাৰিলে চিল মাৰিলে কৈছে কৰন্তিয়াত ইয়াতো কৈছে এই কাৰণে যিজনে আমাক প্ৰস্তুত কৰিলে তেওঁ ঈশ্বৰ তেওঁ আমাক বাইনা স্বৰূপে আত্মা দিলে গতিকে পবিত্ৰ আত্মাৰ চিল মাৰিলে যেনেকৈ আমাৰ পোষ্ট ডিপাৰ্টমেণ্টে চিঠি পঠালে ধামকি ষ্টাম্প মাৰি দিয়ে ঈশ্বৰে আপোনাক ষ্টাম্প মাৰিলে কৈছে সিলিং অফ দ্য হলি স্পিৰিট কেতিয়া যেতিয়া পৰিত্ৰাণ পালে তেতিয়া আপোনাক সিল মাৰা হ'ল আৰু বেলেগকে আপুনি ৰখিব নালাগে বেলেগকে বিচাৰি পৰিব নালাগে গতিকে পবিত্ৰ আত্মা আমাৰ আছে কিন্তু বাইবেলে কৈছে পবিত্ৰ আত্মাক বেজাৰ নিদিবা অসন্তুষ্ট নকৰিবাহে কৈছে ইপিছে 4:30 পদত কৈছে নহয়নে মুক্তি দিনৰ কাৰণে পবিত্ৰ আত্মাত তোমালোকক মোহৰ মৰা হৈছে তেওঁক বেজাৰ বা অসন্তুষ্ট নকৰিবা ইতিমধ্যে সিল মাৰা হৈ গ'ল আমাৰ পবিত্ৰ আত্মাৰ ষ্টাম্প মাৰা হৈ গ'ল ঘূৰি নহা দিনটোলৈকে আপুনি যীশুৰ প্ৰপাৰ্টি হয় এতিয়া গতিকে পবিত্ৰ আত্মা দিয়ক পবিত্ৰ আত্মা আহো যাও এনেকৈ নক'ব পবিত্ৰ আত্মা ঈশ্বৰ হয় ঈশ্বৰক আপুনি আহক যাও ক'ব নোৱাৰে সৃষ্টিকৰ্তাক আপোনাক ঈশ্বৰে ক'ব এই যা তেওঁৰ পাৱাৰ আছে তেওঁৰ অধিকাৰ আছে আপুনি তেওঁক চলাব ক'বলৈ ক'ৰ পৰা অধিকাৰ পালে আপুনি মই ধূলি মাতোন আব্ৰামে কৈছে মই ধূলি হয় ঈশ্বৰ তোমাৰ আগত গতিকে পবিত্ৰ আত্মা ঈশ্বৰে আমাক বৰদান দিছে গালাতিয়া 3:2 পদত কৈছে তোমালোকে যি আত্মা পালা তেওঁক বিধানৰ কৰ্মৰ দ্বাৰা পালানে বিশ্বাসৰ কথা শুনি পিনি পালা অৱশ্যে বিশ্বাসৰ বাক্য শুনি পিনি পবিত্ৰ আত্মা আমি পাইছোঁ বিশ্বাসৰ বাক্য শুনাৰ লগে লগে আমাৰ পবিত্ৰ আত্মা আছে সেইকাৰণে কি কৈছে প্ৰথম কৰিন্থিয়া 3:16 পদ পঢ়ি দিবা কি কৈছে প্ৰথম কৰিন্থিয়া 3:16 পদত তোমালোক যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা তোমালোকৰ নিবাস কৰে ইয়াক তোমালোকে নাজানানে তোমালোক ঈশ্বৰৰ মন্দিৰ ঈশ্বৰৰ আত্মা তোমালোকৰ নিবাস কৰে মানে ঈশ্বৰৰ আত্মা আমাৰ লগত আছে কৈছে বাইবেলে বিশ্বাস কৰক বা নকৰক কৰিন্থিয়া মণ্ডলীয়ে জানা নাছিল ঈশ্বৰৰ আত্মা মোৰ লগত আছে পবিত্ৰ আত্মা আমাৰ ভিতৰত আছে তেওঁলোক জানা নাই নাজানা মানুহে ভুল কৰিব পাপ কৰিব জনা মানুহে পাপ নকৰে কিয় চুপৈ খাই থাকে কিছুমানে চুপৈ চুৰ কৰি কিয় সাদা খায় গোল্ডেন কিয় খায় মদ কিয় খায় তাৰ কাৰণটো পবিত্ৰ আত্মা আছে বুলি নাজানে কিছুমানে গতিকে এতিয়া পবিত্ৰ আত্মা জনা বুলি থকা বুলি গম পালে খাব নোৱাৰিলেহেঁতেন তেওঁলোকে সেইকাৰণে কি কৈছে প্ৰথম কৰিন্থিয়া 6:19-20 পদ পঢ়ি দিবা পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে তোমালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ তাক তোমালোকে নাজানা নেকি তোমালোক নিজৰ নহয় কিয়নো তোমালোক শৰীৰৰে না হলা এই হেতুকে তোমালোকৰ শৰীৰত ঈশ্বৰক গৌৰৱান্বিত কৰা গতিকে পৰিত্ৰাণ পোৱাৰ পিছত পবিত্ৰ আত্মা আমাৰ ভিতৰত সোমালে আমাৰ ভিতৰত বসবাস কৰে গতিকে নতুন জন্ম পোৱা খ্ৰীষ্টানবিলাক এতিয়া ঈশ্বৰৰ পবিত্ৰ মন্দিৰ বুলি কৈছে ঈশ্বৰৰ মন্দিৰ যেনেকৈ এই আগত দুৰ্গা মন্দিৰ আছে কালী মন্দিৰ আছে মন্দিৰত ইহঁতে পূজা কৰে ভয় খায় প্ৰাৰ্থনা কৰে আপুনি কোনটো আপোনাৰ মন্দিৰ কোনটো এতিয়া আমাৰ মন্দিৰ ঈশ্বৰৰ মন্দিৰ এতিয়া কোনটো হয় নতুন জন্ম পোৱাৰ খ্ৰীষ্টানৰ কাৰণে মন্দিৰ কোনটো হয় আমাৰ দেহাটো ইয়াত কৈছে দেহাটো এইটো কি লিখিছে এইটো চাই লওক শৰীৰটো এই শৰীৰত আপুনি যদি সিগাৰেটৰ ধোঁৱাটো উৰাই দিয়ে বিৰি আপুনি টানি আছে চুপৈ বাপৰে বাপ কলিজা ফালি যোৱাকৈ জ্বলি গৈছে এইটো ঈশ্বৰৰ মন্দিৰটো জ্বলাই দিছে আপুনি জুই দি দিছে এইটো হিন্দু মানুহে নকৰে মুছলমানেও নকৰে নিজৰ মছজিদত আপুনি কিয় কৰি আছে তেনেকুৱা না কিছুমান খ্ৰীষ্টানে একদম মই নিজেই উশাহ পাই পিনি কলিজা বন্ধ হৈ যাওঁ সেই ধোঁৱাটো খালে কিছুমান খ্ৰীষ্টানে মোৰ আগতে এনেকৈ মাৰি দিয়ে নৰকৰ জুইটো মুখতে লয় তেওঁলোকে নৰকৰ জুই কিয় তেওঁলোকে লয় নৰকৰ জুইটো মুখত দিয়ে জুই নহয় জানো চুপৈটো জুই না জুই হয়নে নহয় জুই নৰকটো জুইটো মুখত দিয়ে তেওঁলোকে পয়জনটো মুখত দিয়ে গোল্ডেন পয়জন হয়নে নহয় ভিটামিন না পয়জন স্মোকিং cigarette is injurious to health ধূমপান স্বাস্থ্যৰ পক্ষে হানিকাৰক গোল্ডেন টেমা লিখা আছে নাই সিগাৰেটত লিখা থাকে না থাকে এইটো পয়জন বুলি লিখা আছে কিন্তু খ্ৰীষ্টিয়ানে যদি তাক গোল্ডেন টেমাটো খাই থাকে চুপৈ টানি থাকে ট্ৰেইন চলাই থাকে ট্ৰেইন মুখেৰে ধোঁৱা উৰাই থাকে সেইবিলাক খ্ৰীষ্টিয়ানে কেনেকৈ ভাল খ্ৰীষ্টিয়ান হ'বহে তেওঁলোকৰ মাথাত কি মাথা থাকিব তেওঁলোক কেতিয়া ভাল খ্ৰীষ্টিয়ান হ'ব পাৰিব নোৱাৰে
ব্ৰেইনটো তেওঁলোকৰ মৰা একো কাম নাই অবাধ্য না অবাধ্য গতিকে এইবিলাক স্বভাৱ এৰিব লাগে আপুনি যদি নতুন জন্ম পোৱা সঁচাকৈ যদি পাইছে কাৰণ আপোনাৰ দেহাটো শৰীৰটো ঈশ্বৰৰ মন্দিৰ বুলি বাইবেলে কৈছে আৰু আপুনি তাক শয়তানৰ বাসস্থান কৰি দিছে হিন্দু মানুহ মুছলিম মানুহেও নিজৰ মন্দিৰৰ ভিতৰত চিগাৰেট টানি পিনি মন্দিৰত চিগাৰেটটো কৰে নেকি মন্দিৰৰ ভিতৰত এনেকৈ কৰিব যায় নেকি চাবচোন তেওঁলোকৰ মন্দিৰত কৰে নকৰে তেনেকা কৰে জানো খেদিব মানুহে চিগাৰেটটো টানি পিনি এই য'ত মন্দিৰ আছে য'ত মূৰ্তি আছে চিগাৰেটটো পেলাই চাচোন তাত ধোঁৱাটো ধৰি ধৰি পিটি গুগলা বনাই দিব হা আপুনি ঈশ্বৰৰ মন্দিৰৰ বুলি কৈ পিনি কিয় এইবিলাক কাম কৰি আছে তেনেহ'লে লাজ লগা নাই কিছুমান তেনেকুৱা মানুহ আছে দেই লাজ লগা মানুহ নীলাজ ৰাগিয়াল বস্তু সেৱন কৰাবিলাক পয়জন খাই থকা এইবিলাক ঈশ্বৰে কোবাব বেয়াকৈ কোবাব গতিকে আমি জনা উচিত আমি ঈশ্বৰৰ মন্দিৰ যদি হয় মন্দিৰটো চাফ চিকুণ কৰি ৰখা উচিত পবিত্ৰ আত্মা আমাৰ অন্তৰত বসবাস কৰে গতিকে যীশুখ্ৰীষ্ট তেজেৰে আমাৰ দেহাটো কিনিছে আমাৰ নিজৰ নহয় এইটো নহয় যে আপুনি নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাচনি কৰ্ম 20 অধ্যায়ত কৈছে 27 পৰত তোমালোকে ঈশ্বৰৰ তেজেৰে কিনা হৈছে আমাৰ বডি আৰু শৰীৰটো ঈশ্বৰৰ হয় ঈশ্বৰৰ গৌৰৱৰ কাৰণে এইটো ব্যৱহাৰ কৰা উচিত আমাৰ নিজৰ নহয় ইয়েছ তোমালোকৰ শৰীৰ নিজৰ নোহোৱা ঈশ্বৰৰ গৌৰৱৰ কাৰণে ব্যৱহাৰ কৰা হয় গতিকে আমি কেনেকা পৰিত্ৰাণৰ 3টা পৰ্যায় হেক পালে আহি আছো লাষ্ট পৰিত্ৰাণৰ 3টা পৰ্যায় প্ৰথম পৰ্যায়টো হৈছে ঈশ্বৰে আত্মাৰ পৰিত্ৰাণৰ কাৰ্যটো সম্পূৰ্ণ সিদ্ধ কৰিলে আমি বিশ্বাসৰ দ্বাৰাই গ্ৰহণ কৰি স্বৰ্গৰাজ্যত সোমাবলৈ পালোঁ এইটো জীৱনত এবাৰ মাত্ৰ নহয় এইটো প্ৰথম পৰিত্ৰাণৰ পৰ্যায়টো ফাৰ্ষ্ট ষ্টেজ অফ চেলভেশ্যন যেনেকৈ বেহৰ বা সৰিয়হ ধান পেলালে আপুনি কি উঠে খেতি কৰিলে সৰুকৈ পাত এটা মেলে এইটোক কয় আত্মাৰ পৰিত্ৰাণ জীৱন এটা আৰম্ভ হ'ল তাৰপিছত সৰুকৈ পাত মেলি তাতে থাকিলে হ'ব নেকি বাঢ়িব লাগিব ডাঙৰ গছ হ'ব লাগিব হা সেইটো 2 নম্বৰ চৰিত্ৰৰ বদলি পৰিত্ৰাণৰ কাৰ্য সম্পন্ন কৰা জীৱন এই জগতত আমাৰ দৈনন্দিন খ্ৰীষ্টিয়ান জীৱন এতিয়াৰ পৰা আজিৰ পৰা আৰম্ভ কৰিব লাগিব কিছুমানে আজিৰ পৰা দৈনন্দিন খ্ৰীষ্টিয়ান জীৱন ইয়াতে গুৱাহাটীত আহিছিলে এই পেপচি অকলেণ্ডৰ ওচৰত চাৰ্চত এইটো শিকিলোঁ তাতে বাই বাই দি পিনে আৰু ৰাণী গেট পোৱাৰ লগে লগে চিগাৰেট আৰু চুপৈটো উলিয়াই আপুনি চাদাটো টেমাটো ক'ত গ'ল বিচাৰিব ট্ৰেইনত দেখিলে কোনোবাই আপুনি লুকাব চেষ্টা কৰিব টয়লেটত সোমাই গ'ল তেনে কৰিব নেকি কৰা গতিকে সেইটো খ্ৰীষ্টিয়ান জীৱন আৰম্ভ কৰিলে নেকি তেওঁ কৰিব নোৱাৰিলে নহয় জানো খ্ৰীষ্টিয়ান জীৱন আৰম্ভ কৰিব লাগিব তাৰপিছত 3 নম্বৰ পৰিত্ৰাণৰ ষ্টেজটো যীশুৱে আপোনাক নতুন দেহা দিম বুলি কৈছে ভৱিষ্যতে নতুন দেহা দিব সেইটোৰ বাবে একো কৰিব নালাগে মাত্ৰ 2 নম্বৰটোৱে কৰিবলৈ বাকী আছে গতিকে পৃথিৱীয়ে প্ৰথমে আপুনি পাত ওলোৱা মানে গছ এটা যেতিয়া ধান পেলাই পাত দুটা উলিয়াই মূলা পাত লাই পাত দুটা ওলাই এইটো আত্মাৰ পৰিত্ৰাণ বুজায় তাৰপিছত ডাঙৰ দীঘল হয় খ্ৰীষ্টিয়ান জীৱনটো ডাঙৰ হোৱাটো বাঢ়ি যোৱাক কৈছে গুটিটো আচলতে গুটি পকা মানে যীশু ঘূৰি অহাটোক কৈছে এইখিনি হৈছে পৰিত্ৰাণৰ 3টা পৰ্যায় প্ৰথম পৰ্যায়টো ক'ব বিচাৰিছোঁ আত্মাৰ পৰিত্ৰাণ ইতিমধ্যে এইটো ক'লোৱেই আত্মাৰ পৰিত্ৰাণ হৈয়ে গ'ল কি কৈছে পঢ়ি দিবা প্ৰথম পিতৰ 3 অধ্যায় 8 অধ্যায় 1 অধ্যায় 8 9 পদ তেওঁ তোমালোকে দেখা নাই তথাপি প্ৰেম কৰিছা আৰু এতিয়াও নেদেখিও তেওঁক বিশ্বাস কৰি অনিৰ্বাচনীয় আৰু প্ৰভাৱযুক্ত আনন্দৰে উল্লাস কৰিছা আৰু তোমালোকৰ বিশ্বাসৰ শেষ অৰ্থাৎ জীৱাত্মৰ পৰিত্ৰাণ পোৱা হৈছে গতিকে ইয়াত কৈছে যদিও আমি যীশুক দেখা নাই খ্ৰীষ্টক দেখা নাই খ্ৰীষ্ট যীশুক আমি তেওঁৰ লগত কিয় আনন্দ কৰিব পাৰিছোঁ ইমানখিনি আনন্দ কিয় আমাৰ এটাই কাৰণ আমাৰ আত্মাৰ পৰিত্ৰাণৰ কাৰণে কৈছে ৰিচিভিং দ্য চেলভেশ্যন অফ ইয়ৰ চল আৰু দেখা নোপোৱা মানুহ এজনৰ কাৰণে ইমান আনন্দ আমাৰ হয় প্ৰমাণ এটা আছে মোৰ আত্মাটো যে পৰিত্ৰাণ পাই গ'ল ইয়েছ সেইটো কাৰণে মোৰ আনন্দ আছে আপোনাৰ আত্মাৰ আপোনাৰ আনন্দ আছেনে ৰিয়েলি আপোনাৰ পৰিত্ৰাণৰ কাৰণে আনন্দ আছে না ইয়েছ আছে গতিকে এক্সামিন কৰক পৰীক্ষা কৰি চাওক আপোনাৰ বিশ্বাসটো পৰীক্ষা কৰক আপোনাৰ পৰিত্ৰাণটো আত্মাৰ পৰিত্ৰাণটো আনন্দ আছে নাই ইয়েছ প্ৰথম পৰিত্ৰাণটো আত্মাৰ পৰিত্ৰাণ ইয়েছ আমি এতিয়া এই পৃথিৱীত জীয়াই আছোঁ অনেক দুখ কষ্ট আমি শাৰীৰিক শৰীৰত জীয়াই আছোঁ কিন্তু আমাৰ বডিটো এতিয়ালৈকে পৰিত্ৰাণ পোৱা নাই দেহাটো পাম এদিন দেহাটোৰ পৰা আমি মুক্তি পাম লাষ্ট ষ্টেজটো চেলভেশ্যন অফ আৱাৰ বডি এইটো 2 নম্বৰ 3 নম্বৰটো গতিকে এই আত্মাৰ পৰিত্ৰাণ কেনেকৈ পালোঁ অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ হ'ল ইপিছে 2:8 পদত কৈছে অনুগ্ৰহে বিশ্বাসৰ দ্বাৰাই পালা এইকেইটাটো আমি ইতিমধ্যে শিকি আহিছোঁ আৰু বহলাই ক'ব মন নাই
আৰু পাপ মুচি পেলোৱা যি পৰিত্ৰাণ সেই পৰিত্ৰাণৰ জ্ঞান তেওঁৰ মানুহবিলাকক দিবলৈ এইটো জাষ্টিফিকেশ্যন বুলি কয় প্ৰথম ষ্টেজটো থিঅলজিকেল ভাষাত ন্যায়্যতা প্ৰাপ্ত হোৱা আত্মাৰ পৰিত্ৰাণ পোৱা কেনেকৈ পাপ মোচনৰ যোগেদি হ'ল পাপ কেমাৰ যোগেদি হ'ল আৰু হেতুকে অনন্ত জীবন বুলি কৈছে যোহন 10:28 পৰে যিশুৱে তোমালোকে সেই মই সেইবিলাক অনন্ত জীবন দিও তাতে সেইবিলাক কেতিয়াও নষ্ট নহব অনন্ত জীবন পোৱা আৰু ফিলিপিয়া 3:8 কৈছে স্বৰ্গ ৰাজ্যৰ নাগৰিক হ'ল আগতে নৰকৰ ৰাজ্যৰ বাসিন্দা আছিল এতিয়া স্বৰ্গৰ ৰাজ্যৰ নাগৰিকত্ব হ'ল এনআৰসি হৈ গ'ল স্বৰ্গত মোৰ ইয়েস এতিয়া মই এইটো পৰিত্ৰাণৰ 2 নম্বৰটোৱে কৰিবলৈ এইটোৱে আচলতে শিকিবলগীয়া আছে এতিয়াৰ আজিৰ পৰা আপুনি এইটো শিকিব লাগিব চৰিত্ৰটো কেনেকৈ বদলি কৰিব এইটো ইমান সহজ নহয় পবিত্ৰকৰণ শুদ্ধিকৰণ খ্ৰীষ্টিয়ান জীৱনত এবাৰতে ঈশ্বৰৰ সন্তান হ'ল কিন্তু ঈশ্বৰৰ সন্তানৰ দৰে চৰিবলৈ লাহে লাহে বহুত বছৰ লাগে গ্ৰেজুৱেলি ক্ৰমান্বয়ে সেইকাৰণে ফিলিপিয়া 2:12 কৈছে পঢ়ি দিবা কি কৈছে তোমালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিলা তেনেকৈ মোৰ সংখ্যাতে যি ৰূপ কেৱল সেইদৰেই নহয় কিন্তু এতিয়া মোৰ অসংখ্যাতে আৰু অধিক ভয় আৰু কম্পনেৰে নিশ্চয় পৰিত্ৰাণ সম্পন্ন কৰা ইয়াত কৈছে যে আমি পৰিত্ৰাণটো সম্পন্ন কৰিবলৈ বাকী আছে পৰিত্ৰাণ পাবলৈ কৰ্ম কৰা বুলি কোৱা নাই পৰিত্ৰাণ সম্পন্ন কৰা ইয়াৰ অৰ্থটো হৈছে মাটিডৰা কিনি দিয়া হৈছে মাটিডৰাৰ চাফ চিকুণ কৰি ৰাখা কিনাটো ঈশ্বৰে কিনি দিলে যিশুৰ তেজেৰে আমি এতিয়া মাটিডৰাটো পৰিত্ৰাণ পোৱাৰ পিছত চাফ চিকুণ কৰিব লাগিব পবিত্ৰ আত্মা আছে আমি এতিয়া ঈশ্বৰক ভয় কৰিব লাগে যাতে আমাৰ পাপ হৈ নাযাব পাপ হ'ব পাৰে কেতিয়াবা কিয় ভয় কৰিব লাগে আকৌ নৰকত যাম বুলি আমাৰ ভয় অলপো নাই কিন্তু এই কাৰণে ভয় কৰিব লাগে পাপ কৰিলে ঈশ্বৰে বেয়া পায় পাপ কৰিলে ঈশ্বৰে বেয়া পায় গতিকে আমি পাপটো হোৱাৰ চান্সটো আছেই আমাৰ পাপী স্বভাৱ যিহেতু আছে চিনফুল নেচাৰ এতিয়াও আছে আমাৰ গতিকে আমি সেইকাৰণে ইয়াত ভয় আৰু কঁপিবলৈ কৈছে নৰকত যাম বুলি ভয় আৰু কঁপিবলৈ কোৱা নাই ইয়াত কৈছে ভয়টো পাপ কৰি ঈশ্বৰক আমি দুখ দিব পাৰোঁ বেজাৰ দিব পাৰোঁ গতিকে পাপ কৰাৰ প্ৰৱণতা এতিয়াও আছে আমাৰ যিহেতু আমাৰ নৰকত যোৱা ভয়টো নাই কিন্তু আমাৰ ঈশ্বৰক আমি শ্ৰদ্ধা কৰিব লাগে আমি পৰিত্ৰাণ হেৰুৱা কেতিয়াও নেহেৰুৱাম পৰিত্ৰাণ এবাৰ পোৱা আছে পৰিত্ৰাণটো নিৰাপদ আছে চিৰজীৱন চিকিউৰ আছে ঈশ্বৰৰ হাতত আছে আমি তাৰ বাবে আৰু ভয় খাবলগীয়া একো নাই নৰকত যাম বুলি গতিকে এই পৰিত্ৰাণটো খ্ৰীষ্টিয়ান জীৱনটো সঠিক ৰূপে যাতে ঈশ্বৰৰ গৌৰৱৰ কাৰণে কৰিব পাৰোঁ সেইটোৰ কাৰণে আমি ভয় খাবলগীয়া আছে কাৰণ সঠিক ৰূপে নকৰিলে ঈশ্বৰৰ গৌৰৱ নহ'ব ঈশ্বৰৰ গৌৰৱ নহ'লে ঈশ্বৰৰ নাম নিন্দনীয় কৰিম আমি গাঁৱৰ মানুহে সমাজৰ মানুহে আমাক খ্ৰীষ্টিয়ান বুলি ক'লে থুই পেলাব এই আমুকা খ্ৰীষ্টানটো চাহ তাৰ কাৰণে মই খ্ৰীষ্টান নহওঁ আমুকাক চাচোন এনেকুৱা থাৰ্ড ক্লাছ খ্ৰীষ্টিয়ান এইটো ইমান থাৰ্ড ক্লাছ মানুহ এই আমুকাৰ কাৰণেই মই চাৰ্চত নাযাওঁ আমুকাৰ কাৰণে মই গীৰ্জাত যীশুক বিশ্বাস কৰিবলৈ ইচ্ছা নাই এই আমুকাৰ মানুহটোৰ কাৰণে কিমান ঈশ্বৰৰ নাম নিন্দনীয় কৰিব সাৱধান নহ'লে সেইকাৰণে ভয় কৰিব কৈছে গাঁৱৰ মানুহে কিছুমান জেগাত মই গৈছোঁ আমুকা ঘৰত খ্ৰীষ্টান আছে এইটো আমুকা এইটো মানুহ বুলি কয় নেকি ইহঁতৰ কাৰণে আমি বাইবেল নপঢ়োঁ এই মানুহটোৰ কাৰণে আমি গীৰ্জাত নাযাওঁ চেমিনাৰ নবহোঁ ইমান বেয়া মানুহ এইটো ইমান টেষ্টিমনি বেয়া কৰি দিছে কিয় গোটেই মানুহক নৰকত পঠাই দিলে তাৰ কাৰণে তাৰ ভুলৰ কাৰণে তাৰ বেয়া খ্ৰীষ্টান জীৱনৰ কাৰণে সেইকাৰণে ভয় কৰিব লাগিব আমি ভয় কৰিব লাগিব যাতে এনেকুৱা কৰ্মকাণ্ড আমি নকৰোঁ যাতে আমাৰ দ্বাৰা অধিক মানুহ স্বৰ্গত যায় আমি সেইটোৰ কাৰণে চেষ্টা কৰিব লাগে যদি আমি ভাল খ্ৰীষ্টান জীৱন কৰোঁ অনেক মানুহ আমাৰ পৰিত্ৰাণলৈ আহিব গতিকে পৰিত্ৰাণটো সিদ্ধ হ'ব যায় ন এই পৰিত্ৰাণটো সিদ্ধ কৰিবলৈ আমাক নতুনকৈ জন্মা শিশুবিলাকৰ দৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াস কৰা বুলি কৈছে যাতে পৰিত্ৰাণৰ অৰ্থে বৃদ্ধি পোৱা গতিকে এতিয়া বৰ্ণ এগেইন হোৱাৰ পিছত আমাক আত্মিক গাখীৰ লাইক বৰ্ণ এগেইন বেবীয়ে যেনেকৈ যিটো মাকে জন্ম দিয়ে সেই মাকৰ পৰা গাখীৰ খায় ঠিক তেনেকুৱাকৈ আমাক আত্মিক মাকৰ গাখীৰটো হৈছে বাইবেলটো আৰু সেইটো হৈছে পিয়ৰ গাখীৰ ঈশ্বৰৰ বাক্য খোৱাটো মই ইতিমধ্যে ক'লোঁ অন্ততঃ যোহনটো 10 বাৰ পঢ়িব যিবিলাক নতুন খ্ৰীষ্টিয়ান আহিছে ইয়াতে ৰুমিয়াটো 10 বাৰ পঢ়িব তাৰপিছত আপুনি ধীৰে ধীৰে বাঢ়িব গতিকে বৰ্ণ এগেইন বেবীয়ে আত্মিকভাৱে এতিয়া বেবী হয় আপুনি দেহাটো আপুনি 30 বছৰ হ'ব পাৰে কোনোবা 40 বছৰ হ'ব পাৰে কোনোবা 60 বছৰ বয়সৰ মানুহ হ'ব পাৰে আত্মাটো কিন্তু আপোনাৰ কেঁচুৱা হয় আমি বাঢ়িব লাগিব ঈশ্বৰৰ সন্তান ৰূপে আৰু বাঢ়িবৰ কাৰণে আমাক ঈশ্বৰৰ বাক্য শিকিব লাগিব ঈশ্বৰৰ বাক্য যিমান আজি 3 দিন 2.5 দিনত শিকিলে ঘৰত গৈ তাতকৈ বেছি শিকিব লাগিব কেনেকৈ শিকিব যোহনটো 10 বাৰ পঢ়ক যোহন হ'ব বাতৰি ৰুমিয়া 10 বাৰ পঢ়ক
নতুন নিয়ম 10 বাৰ মতিৰ পৰা প্ৰাকৃত বাইকলৈ পঢ়ক তাৰপিছত ইউটিউবত আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি শুনি থাকক GCC অফিচিয়েল বুলি এটা চেনেল আছে আমাৰ সব বাইকবিলাক পাব আৰু এই সেমিনাৰবিলাক যেটো আপুনি শুনি আছে এই 3 দিনৰ সেমিনাৰ 2 দিনৰ সেমিনাৰ গোটেইখিনি ইউটিউবত পাব ওয়ার্ডস অফ ইটাৰনেল লাইফ বুলি এটা চেনেল আছে দুটা চেনেল আছে আমাৰ ইউটিউবৰ দুটা চেনেল আছে এটা GCC গুৱাহাটী চেন্ট্ৰেল চাৰ্চ অফিচিয়েল তাত আমাৰ খ্ৰীষ্টিয়ান জীৱনৰ শিক্ষাবিলাক পাব কিমান তাত ভিডিঅ' পাব হিচাপ নাই হিচাপ আছে বহুত কেটা আছে এইটো ক'ব বিচাৰিছো আপুনি শুনি হেক কৰিব নোৱাৰিব আসলতে ইমানটা আছে তাৰ পিছত অকল এই সেমিনাৰবিলাক যদি আকৌ কাকবাই প্ৰচাৰ কৰিব বিচাৰে আকৌ এবাৰ শুনি চাব বিচাৰিলে যোৱা 3 দিনত যি শুনিলে আকৌ এবাৰ ৰিপিট কৰিব বিচাৰিলে এই গোটেইখিনি পাবগে অহা সপ্তাহ বা 2 সপ্তাহৰ ভিতৰতে ওয়ার্ডস অফ ইটাৰনেল লাইফ অনন্ত জীৱনৰ কথা এ বুলি এটা চেনেল আছে তাতেই পাব আপুনি গতিকে যদি আমি ঈশ্বৰৰ বাইক মান্য নকৰো আমি খ্ৰীষ্টিয়ান হিচাপত চলিব নোৱাৰিম গতিকে আমি পৰিত্ৰাণৰ কাৰ্যটো সম্পন্ন কৰিবলৈ হলে ঈশ্বৰৰ বাইক মান্য কৰিব লাগিব শিকিলেহে মান্য হ'ব পাৰিব নিহিকাকে কেনেকৈ মান্য হ'ব গতিকে শিকিব লাগিব গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্চাখিত বুলি কৈছে ঈশ্বৰৰ আত্মাৰ দ্বাৰা দিয়া হৈছে গতিকে ঈশ্বৰৰ বাইক হয় আমি এতিয়া ঈশ্বৰৰ বাইক শিকিব লাগিব তেনেকুৱা 3 নম্বৰ পৰিত্ৰাণ ষ্টেজটো পৰ্যায়টো হৈছে এইটো হৈছে মহিমামান্বিত হোৱা মহিমামানি মানে আমাৰ দেহাটো মহিমামানি দেহা নহয় এতিয়া দুৰ্বল দেহা এই দেহাটোক এদিন মহিমামানি দেহা দিব ইয়াত ৰুমিয়া আতইদা কি কৈছে পঢ়ি দিবা অকল হেয়ে নহয় আত্মাৰ প্ৰথম ফল হোৱা যে আমিও তুলনীয়া পুত্ৰ বা অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ বাছ চাই আমাৰ অন্তৰত দেখাই আছো শৰীৰৰ মুক্তি বুলি কৈছে শৰীৰৰ মুক্তিটো বাকি আছে এটো কোনে কৰি দিব ৰেপচাৰৰ সময়ত যীশু খ্ৰীষ্টই ঘূৰি অহা সময়ত কৰিব ৰেপচাৰৰ সময়ত কৰিব এইকাৰণে ফিলিপিয়াটো কৈছে এটো পঢ়ি দিবা 3:20 পদ কিয়নো আমি যি ৰাজ্যৰ মানুহ এই ৰাজ্য স্বৰ্গত আছে তাৰে পৰাই আহিব বুলি আমাৰ প্ৰাণকৰ্তা অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছো তেওঁ যি কাৰ্য সাধক কোনেৰে সকলোকে নিজৰ ভক্তিপূৰ্ণ কৰিব পাৰে তাৰে তেওঁ আমাৰ এই অৱসৰহাৰ শৰীৰক ৰূপান্তৰ কৰি তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব নি অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰিব বৰ্তমান আমি দুৰ্বল দেহাত আছো গতিকে এটো এদিন যেনেকৈ এনেকৈ ৰূপান্তৰ হয় আমাৰ ৰূপান্তৰ হ'ব ইতিমধ্যে মই যোৱাকালি এইটো দেখাইছোঁ ৰাতিপুৱা সেশনত বিচাৰ দৰে আমি দেহাটো হৈ আছো পলুৰ দৰে কিন্তু এদিন আমি পকিলাৰ দৰে দেহা পাতাল দেহা পাম লঘু দেহা স্বৰ্গত উৰিব পৰা দেহা এটো কোনে কৰিব পাৰে সৃষ্টিকৰ্তাই কৰিব পাৰে এনেকুৱা বিশ্বাসে যদি তেওঁ পকিলা ধুনীয়া পকিলা এটা জীৱন দিব পাৰে নতুন জন্ম পোৱা ঈশ্বৰৰ আত্মা থকা খ্ৰীষ্টানবিলাকক তেওঁ কৰিব নতুন দেহা দিব নতুন ধুনীয়া দেহা দিব গতিকে আমি যীশুলৈ চাই আগবাঢ়িব লাগিব আৰু হেতু হলে সত্যক জানা দিনটো আছে কোন দিনাখন আপুনি ঈশ্বৰৰ সত্যৰূপে যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা সেই দিনাৰে পৰা সেই হোৱাৰ্টাত তোমালোকৰ মাজত যেনেকৈ গোটেই জগতটো তেনেকৈ উপস্থিত হৈ পলদৰি বাঢ়ি আছে এটা দিন আছে পৰিত্ৰাণ বুজি পোৱা এটা দিন আছে পৰিত্ৰাণ মানে মোৰ সকলো পাপ ক্ষমা হ'ল পুৰা ক্ষমা হ'ল সব ক্ষমা হৈ গ'ল গোটেই পাপ এটাও নাই সব ক্ষমা কৰিলে যীশুৰ তেজেৰে হেতু বুজি পোৱা দিন এটা আছে সেই দিনটোৰ পৰা আপুনি ঈশ্বৰৰ সন্তান ৰূপে আগবাঢ়িব পাৰিব এতিয়াৰ পৰা হয় হেতুৱে হৈছে এই সেমিনাৰৰ মূল মন্ত্ৰ এতিয়া খ্ৰীষ্টিয়ান হিচাপত আপুনি খ্ৰীষ্টিয়ান জীৱনৰ আগবাঢ়িবলৈ ইতিমধ্যে ক'লো 4টা চাকাৰ কথা ক'লো আপোনাৰ 1 নম্বৰ সহভাগিতা লাগিব 2 নম্বৰ বাইক লাগিব 3 নম্বৰ প্ৰাৰ্থনা 4 নম্বৰ ভগৱতীৰ প্ৰচাৰ এইখিনিয়ে ইমানে কথা আহক প্ৰাৰ্থনা কৰোঁ মৰমীয়াল দয়ালু সত্য পবিত্ৰ ঈশ্বৰ তোমাক সঁচাকৈ আমি ধন্যবাদ কৰিছোঁ তুমি স্বৰ্গ যাব পৰা বিশ্বাস আমাক দিয়াৰ কাৰণে তোমাৰ এই মহা অনুগ্ৰহৰ কাৰণে তোমাক আমি যেতিয়াই তোমাৰ এই মহা অনুগ্ৰহৰ কথা মনত পেলাওঁ পুনৰ বিবেচনা কৰোঁ আমি তোমাক কি বুলি উভতাব পাৰিমগে প্ৰভু কেনেকৈ উভতামগে তোমাৰ এই স্বৰ্গীয় অনুগ্ৰহ আমাৰ শক্তি নাই প্ৰভু উভতাই দিবলৈ তোমাক ঘূৰাই দিবলৈ আমাৰ একো সাধ্য নাই সমৰ্থ নাই আমি সুবাতিৰ প্ৰচাৰ কৰি পিনি আমি উভতাব পাৰোঁ এই তুমি কৰা আমাৰ বাবে উপকাৰ তুমি আমাৰ বাবে মৰম দয়া যি কৰিলে একমাত্ৰ উপায় সুবাতিৰ প্ৰচাৰ কৰাই হৈছে উভতাই দিব পৰা তোমাক ধন্যবাদ দিয়াৰ একমাত্ৰ উপায়
গতিকে এতিয়া আমি এই সেমিনাৰ আনুষ্ঠানিকভাৱে শেষ কৰিব পাৰিলোঁ পবিত্ৰ আত্মা যোৱা 2-3টা দিন আমাক সহায় কৰিলা চলাই নিলা তুমি আশীৰ্বাদ কৰিলা ধন্যবাদ দিছোঁ এতিয়া আমি এক পৰ্যায়ত আহি পালোহি তুমি আশীৰ্বাদ কৰিব আমাক সকলোকে ঘৰলৈ যাওঁতে ঈশ্বৰৰ অনুগ্ৰহ শান্তি অনন্ত জীৱন লৈ যায় সকলোৱে যেন নিজৰ ঘৰলৈ লৈ যায় নিজৰ পৰিয়ালক যেন দিব পাৰিব আপোনজনক দিব পাৰিব আশীৰ্বাদ কৰিব আৰু ভৱিষ্যতে এনেকুৱা সেমিনাৰ যেন তেওঁলোকে নিজৰ ঘৰত নিজৰ গাঁৱতো আয়োজন কৰিব পৰাকৈ তেওঁলোকক বল বুদ্ধি জ্ঞান সুস্বাস্থ্য দিব এই সকলো প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড ধন্যবাদ